এটা সময়লৈকে সিভিল সাৰ্ভিস অসমৰ ছাত্ৰ-ছাত্ৰীয়ে নিদিয়াৰ এটা প্ৰধান কাৰণ আছিল যে কোনো ট্ৰান্সপাৰেন্সি নাছিল। গতিকে ষ্টুডেণ্টে যিমানেই ভাল ষ্টুডেণ্ট নহওক, যিমান পঢ়িলেও হয়তো নাপাবও পাৰে। সাকসেসফুল হোৱা কাহিনীখিনি আপুনি গম পালে, কিন্তু আপোনাৰ এতিয়া এইটোও মনত আছে যে আপোনাৰ ক্লাছত কিছুমান এনেকুৱা ডেডিকেটেড ষ্টুডেণ্ট আছিল যোনে সাকসেসফুল নহ'লে। খুব আগতে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰে কাৰণ মানুহে ডক্টৰ ইঞ্জিনিয়াৰকে দেখিছিলে। সেই ডক্টৰ আৰু ইঞ্জিনিয়াৰকে গ্লৰিফাই কৰা হৈছিলে, বাকী জববিলাকৰ বিষয়ে ইমান বেছি নাজানিছিলে। বিহাৰ আৰু ইউপিৰ ক্ষেত্ৰত কিন্তু কেছটো বেলেগ আছিলে। তেওঁলোকে দেখিছিলে যে কালেক্টৰ এজনৰ কিমান পাৱাৰ হয়, সেইকাৰণে সৰুতে কয় যে মই কালেক্টৰ হ'ম। তেওঁলোকৰ কিয় সেই চিভিল ছাৰ্ভিচত যোৱাৰ হেঁপাহটো একদম সৰুৰ পৰাই তেওঁলোকৰ গঢ় লৈ উঠে, কাৰণ তেওঁলোকে দেখি আছে। যেতিয়া আমি বাহিৰৰ এখন ৰাজ্যত এজন ষ্টুডেণ্টে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰিব যোৱা বুলি কওঁ, মই যদি একদম চকুটো বন্ধ কৰি কল্পনা কৰোঁ এটা ল'ৰাই বেগ ধৰি আছে আৰু সন্মুখত এগালমান বেনাৰ দেখা পাওঁ। যোনটো আৱেৰনেছৰ অভাৱ মই ফেচ কৰিছিলোঁ, মই নাজানোৱে, মোক কোনো গাইড কৰিবলৈ নাছিলে যে চিভিল ছাৰ্ভিচ কি হয় যেতিয়া মই কলেজত পঢ়ি আছিলোঁ বা ইঞ্জিনিয়াৰিং কৰি আছিলোঁ। সেই ইগনৰেঞ্চটো যাতে নাথাকে। ষ্টুডেণ্টে চিভিল ছাৰ্ভিচ কৰিব বিচাৰে নিবিচাৰে সেইটো পিছৰ কথা, কিন্তু প্ৰথমতে জানিব লাগিব যে কি হয়। বহুত উচ্চপদস্থ বিষয়া আছে, তেওঁলোকৰো বহুত দুৰ্নীতিৰ আমি খবৰ শুনিবলৈ পাওঁ যে এইটো কৰাপশ্যন হ'ল, এইটো কৰাপশ্যন হ'ল। ৱেৰেজ তেওঁলোকে ইণ্ডিয়াৰ টাফেষ্ট এক্সামটো ক্লিয়াৰ কৰি পেলাই সেই পষ্টটো পাইছিলে। গতিকে তেওঁলোক যে পঢ়াত ভাল আছিলে তাত কোনো সন্দেহ নাই, কিন্তু তাৰপিছতো সেই মানুহজন কিছুমান দুৰ্নীতিত লিপ্ত হ'ল। এতিয়া মোৰ ভাৱ হয় যে আমাৰ এডুকেশ্যন ছিষ্টেমটোৱে সেই ভেলুজখিনি কিয় ডেভেলপ কৰিব নোৱাৰি? আটাইতকৈ শিক্ষিত মানুহজনেই কিয় দুৰ্নীতিত লিপ্ত হ'বলগীয়া হৈ গ'ল? নমস্কাৰ, আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি খণ্ডত আমি শিক্ষাৰ কথা পাতিম, আমি জ্ঞানৰ কথা পাতিম। মূলতঃ এই অনুষ্ঠানটোত বা এই খণ্ডটোত আপোনালোকে কিছুমান এনেকুৱা কথা গম পাব, যিখিনি কথা আপোনালোকে আচলতে এই দৃষ্টিৰে চোৱা নাছিল চাগে। শিক্ষাই কেনেকৈ এজন ব্যক্তিত্ব অধিকাৰী মানুহ এজনৰ ব্যক্তিত্বটোক শক্তিশালী কৰিব পাৰে তাৰ কথাই গোটেই খণ্ডটোত চালে আপোনালোকে আচলতে গম পাব। আমি দেখিছোঁ আজিকালি অসমত কেনেকৈ চিভিল ছাৰ্ভিচেছক ক্ৰেক কৰিব খোজাটো বহুতৰ আচলতে এটা সপোন হৈ পৰিছে। চিভিল ছাৰ্ভিচেছে এটা ট্ৰেণ্ড হৈ গৈছে যে ইয়াৰে অংশীদাৰ সকলো হ'ব খোজে। এনেকুৱা এটা সময়ত অসমত যদি ক'ব যাওঁ, ওৱান অফ দ্য মষ্ট ছাকচেছফুল চিভিল ছাৰ্ভিচেছ ইনষ্টিটিউশ্যন SPM IASৰ আঁৰৰ কথাখিনি আজি ইয়াতে জানিবলৈ চেষ্টা কৰিম। কেনেকৈ SPM IASৰ co-founder চিন্ময় বৰদলৈ আচলতে 5-6 বছৰ পূৰ্বে এই পৰিকল্পনা লৈছিল, যাৰ পিছত মাৰ্কেটৰ মনপলিৰ লগতে ছাত্ৰ ছাত্ৰীৰ পৰা বিশ্বাস ল'বলৈ সক্ষম হৈছিল। এই অনুষ্ঠানত আপোনালোকে প্ৰেক্টিকেলিটিৰ কথা পাব, যে বহুতে এটা টিচাৰ ষ্টুডেণ্ট পাৰ্চপেক্টিভত চিভিল ছাৰ্ভিচেছ চায়। আমি সেইটো পাৰ্চপেক্টিভৰ লগত বিজনেছ পাৰ্চপেক্টিভটোও বুজিবলৈ চেষ্টা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰ ভিউৱাৰ্ছৰ মাজত আচলতে ব্যৱসায় কৰিব বিচাৰে, তেওঁলোকে এই খণ্ডটো চোৱাটো খুব দৰকাৰী, কাৰণ ইয়াতে খুব সৰু সৰু টিপছ এওঁৰ কথাত আপোনালোকে শুনা পাব পাৰিব। আজিৰ তাৰিখত হয়তো ইমান দিনৰ মাজত এটা খুব ইনফৰ্মেটিভ পডকাষ্ট আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ যে আপোনালোকে এই খণ্ডটো চাই ভাল পাব। আপোনালোকে জনাব পাৰে কমেণ্ট ছেকশ্যনত অসমৰ পৰা বা ভাৰতৰ পৰা ক'ৰ পৰা আপোনালোকে আমাৰ পডকাষ্টটো চাই বা শুনি আছে, আমাৰ জানি ভাল লাগে। আশা কৰোঁ এই খণ্ডটো আপোনালোকে ভাল পাব। এই পডকাষ্টৰ খণ্ডটো শেষলৈকে চাব। Sir, welcome to the podcast. Thank you so much. কি খবৰ ছাৰ আপোনাৰ? খবৰ বহুত ভাল, খুব ভাল লাগিছে ইয়াতে। আপোনালোকতো দেখিয়ে থাকোঁ সকলোতে, মানে ৰাস্তাত গ'লেও আপোনালোকক দেখোঁ, অনলাইন গ'লেও আপোনালোকক দেখোঁ। চ' ভাল লাগিছে। আজি মই এটা এক্সপেক্টেশ্যন লৈয়ে বহিছোঁ যে ষ্টুডেণ্টছৰ যদিও এটা পইণ্ট অফ ভিউ দি আমি যদি চাওঁ, ষ্টুডেণ্টছৰ লগতে গোটেইখিনি বস্তু ৰিলেটেড হৈ যায়, বিশেষকৈ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে। বাট আমাৰ নিচিনাও কিছুমান ষ্টুডেণ্ট আছে যোনে মাৰ্কেটিং এক্সপেক্ট শিকিব খোজে বা বিজনেছ এক্সপেক্ট শিকিব খোজে। চ' আমি গোটেইখিনি কথাই পাতিব চেষ্টা কৰিম। একদম টু ষ্টাৰ্ট উইথ, মানে অসমত এতিয়া এনেকুৱা হৈছে যে মাৰ্কেটিঙে হওক বা যদি আমি অফলাইন বা অনলাইনৰ এটা কালমিনেশ্যনে চাওঁ, বিশেষকৈ দেখা যায় যে মানুহক আকৰ্ষিত কৰাটো খুব টান, আৰু তেনেকুৱা এটা সময়ৰ মাজত মানুহৰ বিশ্বাস লোৱাটো তাতকৈ বেছি টান। আকৰ্ষণ পাই যায় কিন্তু বিশ্বাসটো খুব কমকৈ পায়। আপোনালোকৰ ক্ষেত্ৰত দেখিছোঁ যে আপোনালোকৰ ইনষ্টিটিউশ্যনে এইখিনি বিশ্বাস ল'বলৈ সক্ষম হোৱাৰ লগতে এই ৰিজাল্টছক দেখাই পেলাইও আচলতে সমাজখনক দেখাব খুজিছে যে কেৱল কোৱা কথা নহয়, কৰা কথাটো আমি বিশ্বাস কৰোঁ। এই গোটেই জাৰ্ণিটোৰ আৰম্ভণি আপুনি কেনেকৈ পৰিকল্পনা কৰিলে, কেনেকৈ আপুনি ভাবিলে, বা আপোনালোকৰ কিমানজন মানুহ আচলতে একেলগে মিলি এইটো আইডিয়া ভাবিলে, আৰৰ কথাখিনিৰ যদি অলপ জানিব পাৰোঁ টু ষ্টাৰ্ট উইথ। আৰম্ভণি বুলি ক'লে আমি আৰম্ভ কৰিছিলোঁ 2019ত। এতিয়া মই আমাৰ গুৱাহাটীতে মোৰ জন্ম, ইয়াতে মোৰ পঢ়া শুনা। তাৰপিছতে মই কটনৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰি JECৰ পৰা ইঞ্জিনিয়াৰিং কৰিলোঁ।
ইঞ্জিনিয়াৰিং কৰি থাকোঁতে মই লাষ্ট ইয়েৰত কেম্পাছ ৰিক্ৰুইটমেণ্ট হ'ল গ্ৰেজুৱেশ্যনৰ লগে লগে মই দিল্লী গুচি গ'লোঁ জবৰ কাৰণে 7 বছৰ মই অসমৰ বাহিৰত জব কৰিলোঁ সেইটো কিহৰ জব আছিল মোৰ চিভিল ইঞ্জিনিয়াৰিং আছিলে চ' মোৰ ক'ৰ কনষ্ট্ৰাকশ্যনৰ আছিলে মানে এটা বাহিৰৰ কোম্পানী এটা আছিলে তাতে মই কনষ্ট্ৰাকশ্যনে আছিলে মোৰ গোটেই সেই বাহিৰত থকা সময়তে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰখনলৈ মোৰ অলপমান ইণ্টাৰেষ্ট আহিলে কাৰণ আমি যেতিয়া ইয়াতে পঢ়ি আছিলোঁ বা ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তেতিয়া চিভিল ছাৰ্ভিচক লৈ পেলাই বহুত এটা মানে সজাগতা নাছিলে ইমান এৱেৰনেছ নাছিলে গতিকে সেইখিনি সময়ত মই ইমান গম পোৱা নাছিলোঁ কিন্তু যেতিয়া বাহিৰলৈ ওলাই গ'লোঁ দিল্লীত কৰিলোঁ বম্বে কৰিলোঁ কলিকতাত কৰিলোঁ গতিকে এনেকৈ 7 বছৰ বিভিন্ন জেগাত চাকৰি কৰোঁতে তেতিয়া মই লগ পালোঁ মানে এক্সপিৰিয়েঞ্চ যোনে প্ৰিপেৰেশ্যন কৰি আছিলে তেনেকৈ মোৰ ইণ্টাৰেষ্টটো আহিছিলে মই অলপ প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ 2017ত মই ঘূৰি আহিলোঁ অসমলৈ আৰু মানে এইটো কোনো প্লেন কৰি নহয় বাট আই কেম এক্ৰছ মাই আদাৰ পাৰ্টনাৰ্ছ যেনেকৈ আমাৰ সত্যজিৎ কুমাৰ ছাৰ মৃদুল মিশ্ৰা ছাৰ বিবেক খেতাৱত আমি গোটেইকেইজন আমি লগ পালোঁ মানে কোচিং ইনষ্টিটিউটত পঢ়াই থাকোঁতে তেনেকৈ এজনক পালোঁ তেওঁৰ লগৰ হিচাপে আন এজনক পালোঁ তেনেকৈ আমাৰ মানে চা চিনাকি হ'ল আৰু তেওঁলোকেও তেতিয়া IITৰ পৰা গ্ৰেজুৱেশ্যন কৰি পেলাই তেওঁলোকেও UPSC প্ৰিপেৰেশ্যন কৰি আছিল দিল্লী তাৰপিছত অসমত এটা চান্স পাই অসমলৈ আহিছিলে তেখেতসকল তেনেকৈ আমাৰ চিনাকি হ'ল এই চিনাকি হোৱাৰ পিছত তাৰপিছত তেখেতসকল আকৌ উভতি গৈছিল অসমৰ পৰা কিন্তু তাৰ পাছতে 2019ৰ মাজভাগত তেনেকৈ মোলৈ কল আহিছিলে তেওঁলোকে ক'লে যে এনেকুৱা গুৱাহাটীত আমি ভাবিছোঁ যে চিভিল ছাৰ্ভিচৰ যিহেতু এতিয়াও মানে সেই এনভাইৰনমেণ্টটো ক্ৰিয়েট হোৱা নাই যদি আমি ইয়াতে ষ্টুডেণ্টছখিনিক গ্ৰুম কৰিব পাৰোঁ দিল্লীত যেনেকুৱা এটা এনভাইৰনমেণ্ট আছে বা তাতে যেনেকুৱাকৈ গাইড কৰা হয় তেনেকুৱা এটা যদি আমি গুৱাহাটীত আৰম্ভ কৰিব পাৰোঁ ইয়াৰে ল'ৰা ছোৱালীখিনিৰো ভাল হ'ব আৰু সেইটো এটা স্ক'প আছে কাৰণ তেতিয়ালৈকে গুৱাহাটীত হোৱা নাছিল তেনেকুৱা ইমান একো মোক সুধিলে কেনেকুৱা কি ভাবে কৰিব পৰা যায় নেকি আৰু মই খুব মানে উৎসাহ মই প্ৰকাশ কৰিলোঁ কাৰণ মোৰো লাগিছিল যে তেনেকুৱা এটা এনভাইৰনমেণ্ট যদি আমি অসমত বা গুৱাহাটীত আমি ক্ৰিয়েট কৰিব পাৰোঁ তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰলৈ নগৈ ইয়াতেই সেই প্ৰিপেৰেশ্যনটো চলাব পাৰিম কাৰণ অসমৰ বাহিৰত থাকোঁতে মই দেখিছিলোঁ যে বিভিন্ন ক্ষেত্ৰত অসমৰ ল'ৰা ছোৱালীয়ে খুব ভাল পাৰফৰ্ম কৰি আছিলে বি ইট কনষ্ট্ৰাকশ্যন IT মিডিয়া কালচাৰেল লাইন চবতে আছিলে কিন্তু এই চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰখনত যিমান আশা কৰা হৈছিলে তেনেকুৱা ধৰণৰ ফলাফল দেখিবলৈ পোৱা নগৈছিলে গতিকে মই ভাবিলোঁ এইটোতো খুবেই এটা ভাল ইনিচিয়েটিভ হ'ব পাৰে গতিকে তেনেকৈ হঠাৎ প্লেন কৰিলোঁ আমাৰ একো বেকগ্ৰাউণ্ড নাছিলে বা আমাৰ কোনো এনেকুৱা নাছিলে যোনে আগতে মানে এনেকুৱা কিবা কৰিছে বা নিজে কিবা ষ্টাৰ্টআপ বা তেনেকুৱা একো এক্সপিৰিয়েঞ্চ নাছিলে আমাৰ খালি এটাই আছিলে যে আমি পঢ়াই ভাল পাওঁ আৰু আমি আমাৰ যিমান সামৰ্থ্য অনুযায়ী আমি দিম আৰু এটা বিশ্বাস আছিলে যে ভাল কাম কৰিলে ভাল ফল পোৱা হ'ব মানে ল'ৰা ছোৱালীয়ে হয়তো সেই বস্তুটো তেওঁলোকে আৰু যদি সঁচাকৈ তেওঁলোকৰ লাভ হয় তেতিয়া নিশ্চয় তেওঁলোকে বিশ্বাসো কৰিব তেওঁলোকে আহিবও আৰু তেনেকৈ 2019ত আমি আৰম্ভ কৰিছিলোঁ আমি 4জন আছিলোঁ মই সত্যজিৎ কুমাৰ মৃদুল মিশ্ৰা বিবেক খেতাৱত এনেকৈ 4জন আমি 4জনে মিলি পেলাই আৰম্ভ কৰিলোঁ কিন্তু সেই আৰম্ভণৰ পিছতে আকৌ আন্দোলন হ'ল 2019ত কা আন্দোলন হ'ল তাৰপিছতে আকৌ 2020ৰ মাৰ্চত লকডাউন হ'ল ক'ভিড আহিলে সেই ক'ভিডৰ সময়টো আমাৰ কাৰণে এটা খুব ক্ৰুচিয়েল এটা পিৰিয়ড এটা আছিলে সেইখিনি সময়ত আমি অসমত প্ৰথম শ্বিফ্ট কৰিলোঁ অনলাইনত যাতে আমাৰ তেতিয়ালৈকে ষ্টুডেণ্টছ আহিছিলে আগৰ বহুত ষ্টুডেণ্টছো আছিলে যোনে আমাৰ পৰা পঢ়ি আছিলে বেলেগ ইনষ্টিটিউটত তেনেকুৱাও বহুত ষ্টুডেণ্ট আহি আমাৰ লগত জড়িত হৈছিলে সেইখিনি সময়ত যাতে ষ্টুডেণ্টখিনিৰ প্ৰিপেৰেশ্যনটো বন্ধ হৈ নাযায় তাৰ কাৰণে যেতিয়াই লকডাউন হ'ল আমি তেতিয়া অনলাইনত শ্বিফ্ট কৰিলোঁ ঘৰতে মই বৰ্ড লগাই মোৰ বেডৰুমতে বৰ্ড লগাই তাতেই কেমেৰা ফিট কৰি প্ৰজেক্টাৰ ফিট কৰি তেনেকৈ পঢ়োৱা আৰম্ভ কৰিলোঁ আৰু সেইখিনি সময়ত যে আমি অনলাইন এটা ছাৰ্ভিচ প্ৰভাইড কৰিলোঁ সেইটোৰ পৰা ষ্টুডেণ্টখিনিৰো লাভ হ'ল আৰু এটা নতুনত্বও সেইখিনি সময়ত আহিলে গতিকে এনেকেই আৰম্ভণি আৰু মানে ক'ব গ'লে লকডাউনৰ টাইমখিনি বহুতৰ জীৱনত আচলতে এনেকুৱা সময় কিছুমান পাৰ হৈছে য'ত তেওঁলোকে পাহৰিব নোৱাৰে সলনি হৈ গ'ল বেয়া দিশত বহুতক হেৰুৱাইছে কিন্তু তাৰে মাজত এটা ব্লেছিং ইন ডিছগাইজ বুলি কোৱাৰ নিচিনাও হৈছে যে একদম নতুন ট্ৰেণ্ড কিছুমান আৰম্ভ হ'ল মানে আমাৰ জন্ম লকডাউনত আমিও লকডাউনতে আৰম্ভ কৰা তাৰপিছত সেই সময়ত যে এই অনলাইন শ্বিফ্টটো হ'ল এডুকেশ্যন মডেলটোত দেখা গৈছিল সেইখিনি সময়ত অসমৰ ষ্টেট বৰ্ডে হওক বা বিশেষকৈ CBSE বা CBSE যদি কথা নকওঁ মই যদি অকল ষ্টেট বৰ্ডৰ কথা কওঁ এই মেকানিজিমটোৰ লগত কোপ কৰোঁতে খুব সময় লাগিছিল অনলাইন মোডটোলৈ শ্বিফ্ট কৰাতে বা ষ্টুডেণ্টছৰো সেইখিনি সময়ত অলপ প্ৰব্লেম হৈছিল কিন্তু দেখা গ'ল যেতিয়া অনলাইনলৈ শ্বিফ্ট কৰিলে
ডাইনামিক্সটো সলনি হৈ গ'ল যে মোৰ এক্সেচিবিলিটি সাংঘাতিক ধৰণে বৃদ্ধি পাই গ'ল মই আজি গুৱাহাটীত বহি হয়তো দিল্লীৰ ক'ৰবাত এখন ইনষ্টিটিউশ্যনত পঢ়ি থাকিব পাৰোঁ বা মোৰ নলেজৰ লিমিটেশ্যনটো নাইকিয়া হৈ গ'ল বুলি এটা ধাৰণা আমি কৰিব পাৰোঁ আপুনি কি ভাবে সেই লকডাউনৰ পিছত যিটো এডুকেশ্যনেল মডেলত ডাইনামিক্সটো চেঞ্জ হ'ল আপোনালোকে যেনেকৈ অনলাইন শ্বিফ্ট কৰিলে বহুখিনি সময়ত বহুতে কমপ্লেইনো কৰে যে অনলাইন মডৰ সেই ফিলটো নাই যে ষ্টুডেণ্টছৰ লগত কানেক্ট কৰিব নোৱাৰে বাট আপুনি নিজৰ ৰুমত প্ৰজেক্টাৰ এটা লগাই যেতিয়া ষ্টুডেণ্ট এজনক পঢ়াই থাকে বা আজিৰ তাৰিখত সেইটো এটা কালচাৰ এটা হৈ গৈছে যে তেনেকৈ পঢ়োৱা ষ্ট্ৰাকচাৰ এটা আহিছে আৰু বহুতে সেনেকৈ চিৰিয়াছলি পঢ়েও কেনেকুৱা ডাইনামিক্স আপুনি ষ্টুডেণ্টছ মেণ্টেলিটিত চেঞ্জ হোৱা দেখিছে পষ্ট COVID-19 এতিয়া সেইটো আগতে যদি আমি ক'লো হয় তেনেহ'লে কোনেও সেইটো মানি নল'লে হয় বা একচেপ্ট নকৰিলে হয় যে সেইটো কেনেকৈ হ'ব পাৰে যে কোনোবাই অনলাইনত কৈ থাকিব আৰু আমি মোবাইলত বা আমি স্ক্ৰীণত চাই থাকিম কিন্তু লকডাউনৰ সময়ত সকলো বাধ্যত পৰি সেইটো চাবলগীয়া হ'ল আৰু আমাৰ ক্ষেত্ৰখনত এটা সুবিধা আছিলে যে গ্ৰেজুৱেশ্যন কৰাৰ ষ্টুডেণ্টছবিলাকে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন মেইনলি কৰে এতিয়া হয়তো ক্লাছ 5, 6 বা 7, 8ৰ ল'ৰা ছোৱালীৰ কাৰণে স্ক্ৰীণ এখনত বহি 2 ঘণ্টা 1.5 ঘণ্টা ক্লাছ কৰাটো হয়তো অলপমান কষ্টকৰ হ'ব পাৰে কাৰণ তেওঁলোকৰ সেই মেচিউৰিটিটো অহা নাই আৰু মানে ডেট ইজ আণ্ডাৰষ্টুড মানে সেইটো নহয়ও কিন্তু এই প্ৰিপেৰেশ্যনটোত যেতিয়া কোনোবা আহে তেতিয়া তেওঁলোকে উইথ ডেট ডেডিকেশ্যন ডিটাৰমিনেশ্যন তেওঁলোক আহে গতিকে প্ৰথমতে অলপমান অসুবিধা হ'ব পাৰে কিন্তু লাহে লাহে তেওঁলোকৰ সেই অভ্যাসটো যেতিয়া হৈ যায় তেতিয়া লাহে লাহে মই দেখিছোঁ যে ষ্টুডেণ্টবিলাকে ৰিয়েলাইজ কৰে যে ইট ইজ মোৰ কনভেনিয়েণ্ট ক্লাছলৈ অহা সেই ট্ৰেফিক জাম সেই আহি পেলাই তাৰপিছত বহা তাৰপিছত আকৌ যোৱা ৰেডি হোৱা ক্লাছলৈ আহিবলৈ সেই সময়খিনি বাচি যায় গতিকে বহুত ষ্টুডেণ্টে লাহে লাহে অনলাইনটো প্ৰেফাৰ কৰা আৰম্ভ কৰিলে আৰু যোনটো মানে হেৰি এক্সেচিবিলিটিৰ কথা যোনটো কোৱা হৈছে সেইটোতো মানে একদম সঁচা কথা যি আমাৰ SPMত গুৱাহাটীৰ ষ্টুডেণ্টটো সিমান নাই কিন্তু গুৱাহাটীৰ বাহিৰৰ যিমান আছে আগতে হয়তো গৈ পেলাই বেলেগ বেলেগ জেগাত চেণ্টাৰ খুলিব লাগিলে হয় তাতে গৈ ব্ৰাঞ্চ অ'পেন কৰিব লাগিলে হয় আজিকালি সেইটোৰ কোনো প্ৰয়োজনীয়তা নোহোৱাৰ নিচিনাই হৈ গ'ল কাৰণ তেওঁ লাগিলে অসমৰ য'তেই নাথাকক অসম কিয় অসমৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰত য'তেই নাথাকক কিয় তেওঁলোকে কেৱল হাতত এটা মোবাইল হ'লেই হ'ল তাতে তেওঁলোকে গোটেই ক্লাছখিনি চাব পাৰে কিন্তু ইয়াৰ লগতে আৰু এটা কথাও হয় যে প্ৰতিযোগিতাও বাঢ়ি গ'ল কিন্তু আজি মই যদি অনলাইন পঢ়াই আছোঁ SPMে যদি অনলাইন পঢ়াই আছে তেনেকৈ দিল্লীৰো আৰু 10টা অৰ্গেনাইজেশ্যনে অনলাইন পঢ়াই আছে ইনষ্টিটিউশ্যনে অনলাইন পঢ়াই আছে গতিকে যেতিয়া অসমৰ এজন ষ্টুডেণ্টে SPMৰ কোৰ্চটো অনলাইন চাব পাৰে তেনেকৈ দিল্লীটোও চাব পাৰে তেনেহ'লে SPMত কিয় আহিব যেতিয়া SPMে তেওঁলোকক সেই কোৱালিটিটো দিব তেতিয়াহে SPMত আহিব নহ'লে আজি যেতিয়া অনলাইন আছে তেনেহ'লে SPMত লোৱাতকৈ বহুতে ভাবিব যে মই দিল্লীৰ এটাই লওঁ তাৰপিছতো কিয় SPMত অনলাইন লৈ আছে তো তাৰ কাৰণে আমি সেইটো এটা আমাৰ চেলেঞ্জ যে আমি সেই লেভেলটো কোৱালিটিটো মেইনটেইন কৰিব লাগিব যে দিল্লীত এখন ইনষ্টিটিউটে অনলাইন যেনেকৈ পঢ়াই আছে যিমান স্মুথলি অনলাইন ক্লাছেছ হৈ আছে সেই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে হওক বা সেই গোটেই টিচিঙৰ কণ্টেণ্টৰ কোৱালিটিয়ে হওক সেইখিনি তেনেকুৱা হ'লেহে ষ্টুডেণ্টে চাব গতিকে সেইটো মেইনটেইন কৰাটো এটা চেলেঞ্জ হৈ গৈছে কাৰণ আজিকালি গোটেইখিনি এক্সেচিবল হয় চব মানে কম্পিটিশ্যনটো ৰিজনেল বেচিছ হৈ থকা নাই ইটছ বিয়ণ্ড দ্য ৰিজন যেতিয়া দিল্লীৰ কথা কওঁ বা যেতিয়া আমি বাহিৰৰ এখন ৰাজ্যত এজন ষ্টুডেণ্টে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰিব যোৱা বুলি কওঁ মই যদি একদম চকুটো বন্ধ কৰি কল্পনা কৰোঁ এটা ল'ৰাই বেগ ধৰি আছে আৰু সন্মুখত এগালমান বেনাৰ দেখা পাম যিটো এটা কমন কথা আজিৰ তাৰিখত হৈ গৈছে যে চিভিল ছাৰ্ভিচক লৈ পেলাই ইমান এটা ভয়ংকৰ ক্ৰেজ আৰু দেখা গ'ল যে এটা সময়ত অসমত বিশেষকৈ মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ পিছত যিটো অৱস্থা আছিল আজিৰ তাৰিখত চিভিল ছাৰ্ভিচৰ তেনেকুৱা ৰিজাল্ট এটা ওলালে সেই অৱস্থাটো কৰি দিয়ে যে তেওঁলোকৰ বেক ষ্টৰি উইদিন 5 মিনিটছ টিভিত দেখাই পাওঁ মানে ৰিজাল্ট ওলোৱাৰ 5 মিনিটৰ ভিতৰত আমি চবৰে ষ্টৰিজ জানা হৈ যাওঁ এই যোনটো ক্ৰেজ হৈ আছে চিভিল ছাৰ্ভিচৰ কাৰণে এই ক্ৰেজটো হোৱা মেইন ৰিজনটো কি ভাবে আৰম্ভণি কেতিয়া হৈছিল কাৰণ মোৰ মনত থকাত মোৰ এনেকুৱা দিন এটা মনত নাই যেতিয়াৰ পৰা এই ক্ৰেজটো ছাডেনলি বাঢ়িল বাট হঠাৎ মই দেখিলোঁ এখন এনেকুৱা সমাজ আমাৰ ইয়াতে চেঞ্জ হৈ গ'ল যে মানুহে ইঞ্জিনিয়াৰ ডক্টৰৰ পৰা গৈ এতিয়া চিভিল ছাৰ্ভিচটোৰ প্ৰতি সেনেকুৱা এটা ষ্টিগমা বা ষ্টেৰিঅ'টাইপ গঠন কৰা আৰম্ভ কৰি আছে এই চেঞ্জটো কেতিয়াৰ পৰা হ'ল বুলি আপুনি ভাবে কেতিয়াৰ পৰা মানে জাষ্ট টু এড আপ তাতে আপোনালোকৰ ৰোলটো কিমান বুলি ভাবে যে আপোনালোকে এই ক্ৰেজটো ক্ৰিয়েট কৰাত বেছি হাইপটো কৰি দিলে নেকি আচলতে বহুতকেইটা ফেক্টৰ্ছ ইয়াতে মানে একেলগে কাম কৰি আছে মই নকওঁ যে আমাৰ একেবাৰে আমি একো কৰা নাই উই ট্ৰাই টু ক্ৰিয়েট ডেট আৱেৰনেছ এমংছ দ্য ষ্টুডেণ্টছ যোনটো আৱেৰনেছৰ অভাৱ মই ফেচ কৰিছিলোঁ মই নাজানোৱে মোক কোনো গাইড কৰিবলৈ নাছিলে যে চিভিল ছাৰ্ভিচ কি হয় যেতিয়া মই কলেজত পঢ়ি আছিলোঁ বা ইঞ্জিনিয়াৰিং কৰি আছিলোঁ মই বিচাৰিছিলোঁ সেই ইগন'ৰেঞ্চটো যাতে নাথাকে
ষ্টুডেণ্টে চিভিল ছাৰ্ভিচ কৰিব বিচাৰে নিবিচাৰে সেইটো পিছৰ কথা, কিন্তু প্ৰথমতে জানিব লাগিব যে কি হয়, এটা কেৰিয়াৰ অপশ্যন হিচাপে এইটো ল'ব পৰা যায় নে নাযায়, লোৱাৰ কি সুবিধা আছে কি অসুবিধা আছে, প্ৰথমতে সেইখিনি জানাটো দৰকাৰ, তেতিয়াহে এটা ইনফৰ্ম ডিচিশ্যন ল'ব পাৰিব। গতিকে আমি SPM আৰম্ভ কৰাৰ পৰাই আমি বহুত চেষ্টা কৰিছিলোঁ যাতে এটা awareness ক্ৰিয়েট হয়, ষ্টুডেণ্টছে এটলিষ্ট জানক যে চিভিল ছাৰ্ভিচ হয় কি পঢ়িব লাগে, কিমানটা লেভেলত এক্সামটো হয়। গতিকে yes, we did that, আৰু to some extent we succeeded in creating that awareness amongst the students. কলেজে গৈ ছেমিনাৰ ৱেবিনাৰ এনেকুৱা আমি যোনখিনি কৰিছিলোঁ তাৰ পৰা নিশ্চয়কৈ লাভ হৈছিলে। ইয়াৰ উপৰি আৰু কেইটামান খুব গুৰুত্বপূৰ্ণ চেঞ্জ আহিছিলে। প্ৰথমটো হ'ল যে ট্ৰেন্সপাৰেঞ্চি আহিছিলে এক্সামটোত। এটা সময়লৈকে চিভিল ছাৰ্ভিচ অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিদিয়াৰ এটা প্ৰধান কাৰণ আছিল যে কোনো ট্ৰান্সপাৰেঞ্চি নাছিলে, দুৰ্নীতি আছিলে, পঢ়িলেই যে পাব তাৰ কোনো গেৰেণ্টি নাছিলে। গতিকে ষ্টুডেণ্টে যিমানেই ভাল ষ্টুডেণ্ট নহওক তেওঁ যিমান পঢ়িলেও হয়তো নাপাবও পাৰে, কাৰণ মেৰিটৰ ওপৰত বেছ কৰি সেইখিনি সময়ত মাজতে হোৱা নাছিলে, আৰু মেৰিটৰ বেচিছত বহুতে পাইছিলে যদিও তেনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম আছিলে। সেইখিনি সময়ত কোনেও সেইকাৰণে সেই আগ্ৰহটো দেখুওৱা নাছিলে, কাৰণ লাগিছিলে যে পইচা নাথাকিলে হয়তো নাপাম। গতিকে এই গোটেই ছিষ্টেমটো কিন্তু ৰিফৰ্ম হ'ল মাজতে, সেইটো এটা কাৰণ। আৰু দ্বিতীয়তে যেতিয়া ৰেগুলাৰ এক্সাম কণ্ডাক্ট হোৱা আৰম্ভ হৈ গ'ল তেতিয়া ছাত্ৰ ছাত্ৰীসকলে অলপমান আৰু বেছি আগ্ৰহ দেখালে, তেতিয়া অসমৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ দেখালে। নহ'লে আগতে এটা বহুত অনিশ্চয়তা আছিলে, আনচাৰ্টেইনিটি আছিলে যে মই প্ৰিপাৰেশ্যনটো কৰি আছোঁ কিন্তু কোনো গেৰেণ্টি নাই যে এভৰি ইয়াৰ এক্সাম হ'ব, মই 2 বছৰেই ৰখিব লাগে নে 3 বছৰেই ৰখিব লাগে তাৰ কোনো গেৰেণ্টি নাই। কিন্তু এতিয়া লাহে লাহে এক্সামটো ৰেগুলাৰলি হ'বলৈ ধৰিছে, প্ৰত্যেক বছৰে এক্সাম হৈছে, একৰ্ডিংলি ষ্টুডেণ্টে প্লেন কৰিব পাৰে মই 2 বছৰ দিম নে 3 বছৰ দিম, 2টা এটেম্প দিম নে 3টা এটেম্প দিম। আগতে সেই মানে নিশ্চয়তাটো নাছিলে, সেই চাৰ্টেইনিটিটো নাছিলে, গতিকে কোনে ৰিস্ক ল'ব য'ত নাজানোৱে এক্সাম হ'বলৈ গৈ আছে নে নহয়, এক্সাম কেতিয়া হ'ব কি কথা একো নাজানেই। তেনে ক্ষেত্ৰত অবভিয়াছলি তেওঁলোকে এইটো এটা কেৰিয়াৰ অপশ্যন হিচাপে বাছি ল'ব নোৱাৰে, সিমানখিনি সাহস তেওঁলোকৰ নাই, বা সিমানখিনি সেইটো মানে সাহস নোহোৱাটোৱে ভাল, এনেকৈ ৰখি থাকিতো লাভ নাই। গতিকে এই গোটেই ছিষ্টেমটোতো এটা চেঞ্জ আহিছে, তাৰ লগতে আৱেৰনেছ এটা ক্ৰিয়েট কৰিবলৈ চেষ্টাও কৰা হৈছে, আমিও কৰিছোঁ বহুতখিনি চেষ্টা। আৰু এই যোনটো কলা যে মানে ৰিজাল্টটো ওলোৱাৰ লগে লগে ফেলিচিটেট কৰা বা তেওঁলোকৰ গোটেই ষ্টৰি মিডিয়াত আহি যোৱা, এইটোৱেও কিন্তু এটা মানে আৱেৰনেছ ক্ৰিয়েট কৰিছে। আগতে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰে কাৰণ মানুহে ডক্টৰ ইঞ্জিনিয়াৰকেই দেখিছিলে, এস্পেচিয়েলি মই অসমৰ কথা যদি কওঁ, অসমৰ ল'ৰা ছোৱালী এটা সময়ত অকল ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰে সপোন দেখিছিলে, কাৰণ সেই ডক্টৰ আৰু ইঞ্জিনিয়াৰকেই গ্ল'ৰিফাই কৰা হৈছিলে, বাকী জববিলাকৰ বিষয়ে ইমান বেছি নাজানিছিলে। বিহাৰ আৰু UPৰ ক্ষেত্ৰত কিন্তু কেছটো বেলেগ আছিলে, তেওঁলোকে দেখিছিলে যে কালেক্টৰ এজনৰ কিমান পাৱাৰ হয়, সেইকাৰণে সৰুতে কয় যে মই কালেক্টৰ হ'ম। তেওঁলোকৰ কিয় সেই চিভিল ছাৰ্ভিচত যোৱাৰ সেই হেঁপাহটো একদম সৰুৰ পৰাই তেওঁলোকৰ গঢ় লৈ উঠে, কাৰণ তেওঁলোকে দেখি আছে, মানুহে যোনটো দেখিব সেইটোহে মানুহে হ'বলৈ চেষ্টা কৰিব। গতিকে এতিয়াও যোনটো এই চিভিল ছাৰ্ভিচৰ ৰিজাল্টটো ওলোৱাৰ লগে লগে যেতিয়া তেওঁলোকৰ বিষয়ে কোৱা হয়, যেতিয়া দেখা যায় যে খুব আৰ্থিকভাৱে মানে দুৰ্বল এটা পৰিয়ালৰ ল'ৰা এজনে ক্লিয়াৰ কৰিছে, ছাত্ৰী এগৰাকীয়ে ক্লিয়াৰ কৰিছে, যেতিয়া তেওঁলোকে দেখে যে ঘৰৰ ওচৰৰ মানুহে ল'ৰাটোৱে ক্লিয়াৰ কৰিছে, যাক ভালকৈ চিনি পায়, সেইবিলাক দেখিওতো তেওঁলোকে এটা ইনস্পিৰেশ্যন পায়, তেওঁলোকেও এটা মনত এটা সাহস আহে যে এওঁ যদি পাৰিছে মইতো পাৰিব পাৰোঁ। আগতে সেই সাহসটোৰো অলপমান অভাৱ আছিলে। গতিকে এই যোনটো হাইপ ক্ৰিয়েট হোৱা বুলি কোৱা হয় বা কোৱা হৈছে, সেইটো মই ভাবোঁ যে তাৰ পৰা আমাৰ বেয়া বেছি একো হোৱা নাই, কাৰণ আমি বিচাৰোঁ যে অসমৰ প্ৰশাসনিক ক্ষেত্ৰখনত অসমৰ ব্ৰাইটেষ্ট ব্ৰেইনছ আহক, মানে আটাইতকৈ উজ্জ্বল ল'ৰা ছোৱালী যিখিনি আছে, যিখিনি প্ৰতিভাশালী ল'ৰা ছোৱালী অসমত আছে, তেওঁলোক অসমৰ বাহিৰত গৈ বিভিন্ন জব কৰাৰ লগতে তেনে কিছু ল'ৰা ছোৱালীটো আমাক অসমতো প্ৰশাসনিক ক্ষেত্ৰখনত লাগে। আৰু সেইটোৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে হয়তো কেতিয়াবা তেওঁলোকক দেখুৱাবলগীয়া হয় যে এই জবটো এটা আছে, যোনটো এটা ভাল এটা কেৰিয়াৰ অপশ্যন হ'ব পাৰে। গতিকে আৰু সেই পৰিৱৰ্তনটো আহিছে অসমত, ডেটছ আ ভেৰি পজিটিভ চেঞ্জ আই উড চে, কাৰণ তেওঁলোকে দেখিছে যে নাই এই জবটো কৰিব পৰা যায়, ইয়াতো ভাল এটা আছে, তেওঁলোকে সেইটো দেখি পেলাই ইনস্পায়াৰ হৈছে। আৰু লাহে লাহে আগতে যেনেকৈ অসমৰ চোকা ল'ৰা ছোৱালীবিলাক প্ৰায় দেখা গৈছিল যে অসমৰ বাহিৰলৈ গুচি গৈছিল, অসমত স্ক'প নাই বুলি কৈছিল, আজিকালি কিন্তু চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনটো কৰে বা অসমত তেওঁলোকে প্ৰশাসনিক ক্ষেত্ৰখনত আহিব বিচাৰে। মই ভাবোঁ যে সেইটো এটা খুব পজিটিভ চেঞ্জ। যদি মই এটা আপোনাক ছিটুৱেশ্যন এটা দিওঁ, ফৰ এক্সাম্পল ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল, সকলোৰ ফালে হাল্লা যে SPMৰ আটাইতকৈ বেছি ষ্টুডেণ্টছ ছাকচেছফুল হ'ল,
ছাকচেছফুল হোৱা কাহিনীখিনি আপুনি গম পালে কিন্তু আপোনাৰ এতিয়া এইটোও মনত আছে যে আপোনাৰ ক্লাছত কিছুমান এনেকুৱা ডেডিকেটেড ষ্টুডেণ্ট আছিল যোনে ছাকচেছফুল নহ'লে সেইটো কেনেকৈ হেণ্ডেল কৰিব পাইছেতো ডেফিনেটলি অবভিয়াছলি সেইটোতো আমাৰ এটা খুব মানে সেইটোতো আমি সদায় ফেচ কৰিবই লাগে এতিয়া যেতিয়া ৰিজাল্ট ওলায় তেতিয়া যোনখিনি ষ্টুডেণ্টে ক্লিয়াৰ কৰে তেওঁলোকক বিভিন্নজনে সোধে ইণ্টাৰভিউ লয় নিউজত যায় টক শ্ব' কৰে পডকাষ্ট কৰে কিন্তু সমানে কষ্ট কৰি থকা এজনেতো সেই 1-2 নম্বৰৰ কাৰণে ক্লিয়াৰ নকৰিবও পাৰে গতিকে সেই তেওঁলোক আমাৰ ওচৰলৈ আহে আৰু আমি সেইখিনি সময়ত তেওঁলোকৰ কাৰণে আৰু বেছি কনচাৰ্ণ হৈ যাওঁ সেইখিনি সময়ত কাৰণ আমিও জানো যে তেওঁলোকে কষ্ট কৰি আছে কিন্তু এই গোটেই প্ৰিপেৰেশ্যনটোৰ সেইটো এটা মানে মই ক'ব পাৰোঁ যে মানে এটা এৰাব নোৱাৰা এটা কথা মানে সেইটো ইটছ এ পাৰ্ট এণ্ড পাৰ্চেল অফ দিছ প্ৰিপেৰেশ্যন যে ইয়াতে যেতিয়া কোনোবা প্ৰিপেয়াৰ কৰিব আহে মেণ্টেলি সেইটো আমি প্ৰথমতেই তেওঁলোকক বুজাই দিওঁ যে দিছ ইজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য টাফেষ্ট এক্সামছ ইন আছাম অৰ ইন ইণ্ডিয়া গতিকে ইয়াতে এনেকুৱা নহয় যে এবাৰতে আমি ছাকচেছফুল হ'ব পাৰিম আৰু মোৰ ইম্পৰ্টেণ্টলি ইয়াতে মই যিটো চেষ্টা কৰোঁ যে ছাত্ৰ ছাত্ৰীবিলাকক বা যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক এইটো বুজাবলৈ যে এই গোটেই জাৰ্ণিটো এনজয় কৰাটো খুব দৰকাৰ আজি আমি যিখিনি পঢ়ি আছোঁ যিখিনি প্ৰিপেৰেশ্যন কৰি আছোঁ সকলোৰে মনততো সেই ভয়টো থাকে 70জনে ফৰ্ম ফিল আপ কৰিব 200-250জনে চাকৰি পাব বাকী সেই হাজাৰ কেণ্ডিডেটে কি কৰিব সকলোৰে মনত সেই ইনচিকিউৰিটিটো থাকে সেই এপ্ৰিহেনশ্যনটো থাকে যে ক্লিয়াৰ নহ'লে কি হ'ব তেতিয়া মই তেওঁলোকক এইটোৱে বুজাবলৈ চেষ্টা কৰোঁ যে এনজয় দ্য জাৰ্ণি মানে অকল চাকৰি পোৱাটোৱেই এইম নহয় মানে এই যে আমি প্ৰিপেৰেশ্যনটো কৰোঁ চিভিল ছাৰ্ভিচৰ কাৰণ চিলেবাছটো বহুত ডাইনেমিক মানে চিলেবাছ বুলি চাবলৈ গ'লে একো নাই মানে এনিথিং আণ্ডাৰ দ্য স্কাই ইজ ইন ইয়ৰ চিলেবাছ যি টি আহিব পাৰে চব আহিব পাৰে যিকোনো বস্তু সুধিব পাৰে গতিকে এই প্ৰিপেৰেশ্যনটো ইমান ৰিগাৰাছ হয় যে ইয়াতে নলেজ বহুতখিনি গেইন হয় পাৰ্চনেলিটি বহুতখিনি ডেভেলপ হয় আৰু এই যোনখিনি ডেভেলপমেণ্ট ডিউৰিং দ্য প্ৰচেছ হৈ যায় সেইখিনিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব নোৱাৰিলেও বেলেগ যিকোনো ক্ষেত্ৰতে নিজকে প্ৰতিষ্ঠা কৰাৰ এটা তেওঁলোকে মানে বিশ্বাস পায় বা সাহস পায় বা তেওঁলোকৰ সেইখিনি এলিজিবিলিটি তেওঁলোকৰ আহি যায় যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে গতিকে এনেকুৱা বহুত উদাহৰণ আছে যি প্ৰিপেৰেশ্যন কৰিছিলে কিন্তু তেওঁলোকে কিবা কাৰণত হয়তো চিভিল ছাৰ্ভিচ এক্সামটো ক্লিয়াৰ নহ'লে কিন্তু তাৰপিছত বিভিন্ন বেলেগ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টেল এক্সাম তেওঁলোকে ক্লিয়াৰ কৰিলে বিভিন্ন বেলেগ ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল ইয়াৰ কাৰণ হৈছে যে এই পঢ়াটোৰ যোগেদি তেওঁলোকৰ মনত এটা আত্মবিশ্বাস আহিছে এই যোনটো কোৱা হয় নলেজ ইজ পাৱাৰ মই সেই কথাটোত বিশ্বাস কৰোঁ যেতিয়া মানুহ এজনে পঢ়ি থাকে নতুন বস্তু শিকি থাকে তেতিয়া লাহে লাহে তেওঁ গম নোপোৱাকৈয়ে তেওঁৰ মনত এটা বিশ্বাস আহে আত্মবিশ্বাস এটা আহে আৰু সেই আত্মবিশ্বাসটো তেওঁৰ কথা বাৰ্তাত তেওঁৰ বডি লেংগুৱেজত সেইটো ৰিফ্লেক্ট হয় এইটো মানে প্ৰতিফলিত হয় আৰু তেতিয়া সেই মানুহজনে যেতিয়া বেলেগ এটা ক্ষেত্ৰত গৈ পেলাইও যেতিয়া কিবা জবৰ কাৰণে এপ্লাই কৰিলে বা মানুহ এজনৰ লগত কথা পাতিলে তেতিয়া সেই যাৰ লগত কথা পাতিছে তেওঁ বুজিব পাৰে যে এই মানুহজনৰ মাজত কিবা এটা আছে ৰাইট তেওঁ মানুহজনৰ এটা ভাল পাৰ্চনেলিটি আছে তেওঁৰ কথাক মানুহে ভেলু কৰা আৰম্ভ কৰে তেওঁৰ কথাক মূল্য দিয়ে আৰু তেনেকৈ তেওঁ নিজক বেলেগ ক্ষেত্ৰবিলাকতো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় গতিকে এই প্ৰিপেৰেশ্যনটো এনেই নাযায় গতিকে যিসকলৰ এবাৰ ক্লিয়াৰ নহয় তেওঁলোককতো কোৱা হয় যে আকৌ কৰিব লাগিব আৰু তেওঁলোকেও বুজি পায় তেওঁলোকৰ ওচৰতো তেওঁলোকেও জানে যে বহুত এনেকুৱা উদাহৰণ আছে 2বাৰ দিলে নহ'ল 3বাৰ দিলে নহ'ল 4বাৰত এবাৰতে টপ ৰেংক লৈ আহিলে তেনেকুৱা উদাহৰণো আছে তেনেকুৱা কেণ্ডিডেট তেওঁলোকৰ সন্মুখত আমি তেওঁলোকৰ লগত চিনাকি কৰাই দিওঁ তেওঁলোকক বুজাই নিজৰ জাৰ্ণিটো তেওঁলোকে কয় যে আমাৰ প্ৰথমবাৰ নহ'ল দ্বিতীয়বাৰ নহ'ল তৃতীয়বাৰ নহ'ল 4th টাইমত মই একেবাৰতে ACS পাই গ'লোঁ গতিকে সেইবিলাকৰ পৰাও অলপমান তেওঁলোক ইনস্পায়াৰ হয় আৰু মোৰ ইম্পৰ্টেণ্টলি তেওঁলোকে জানে যে এই জাৰ্ণিটোত আমি যিখিনি শিকিছোঁ সেইখিনি এনেই নাযায় অথলে নাযায় সেইখিনি গতিকে সেইটোৱেও তেওঁলোকক মটিভেট কৰে অলপমান আপোনাৰ একচুৱেলি এইটো ডিপ্ল'মেটিকে হ'ব চাগে প্ৰশ্নটো যে চাকৰিমুখী হৈ পেলাই নিজৰ জব এটাৰ সন্ধানত যোৱাটো বা তেনেকুৱা এটা মাইণ্ডছেট বনোৱা যে মই এটা জব কৰিম আৰু এটা এনেকুৱা মাইণ্ডছেট বনোৱা যে মই এটা বিজনেছ কৰিম যাৰ দি মই বহুখিনি জব জেনেৰেট কৰিম আপোনাৰ ক্ষেত্ৰত আপুনি ষ্টুডেণ্টক শিকাই আছে চাকৰিমুখী হয়তো চাকৰিটো ল বাট আপুনি দেন এটা ব্যৱসায় কৰিছে য'ত আপুনি চাকৰিখিনি জেনেৰেট কৰি আছে চ' যদি এই দুটা পাৰ্চপেক্টিভত চাওঁ আপুনিতো জবো কৰিছিল তো সেই জব কৰা আৰু বিজনেছ কৰা
এই দুটাৰ মাজত আপুনি নিজে ডিফাৰেঞ্চ কেনেকুৱা ফিল কৰিছিল স্পেচিফিকলি এই এডুকেশ্যনেল ক্ষেত্ৰটোত কাৰণ বহুখিনি সময়ত এনেকুৱা ধৰণৰ কথাও চৰ্চা হয় যে এডুকেশ্যন ইজ দ্য বেষ্ট বিজনেছ এট দ্য ছেইম টাইম আপোনাৰ ধাৰণা কি হ'ল এটা জব তেনেকুৱা এৰি আহি পালে এটা নিজৰ বিজনেছ ষ্টাৰ্ট কৰা যি বিজনেছত আপুনি জব জেনেৰেট কৰি আছে বা কৈ আছে যে জব কৰিব লাগে আচলতে আমাক সকলো ধৰণৰ মানুহে লাগে মই যেতিয়া জব কৰি আছিলোঁ যেতিয়া মই ইঞ্জিনিয়াৰিং পাছ কৰিয়েই জবত জইন কৰিছিলোঁ সেইখিনি সময়ত ময়ো মানে এজন ভাল ইঞ্জিনিয়াৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিম বুলিয়ে ভাবিছিলোঁ আৰু মই সেই অনুযায়ী কাম কৰি গৈ আছিলোঁ ভাল হৈও আছিলে এভৰি অল্টাৰনেট ইয়েৰ প্ৰমোশ্যন হৈ গৈ আছিলে মই বহুত কম বয়সত প্ৰজেক্ট মেনেজাৰো হৈছিলোঁ কিন্তু এটা বয়সত গৈ পেলাই মই উপলব্ধি কৰিছিলোঁ যে মেবি দিছ লাইফ ইজ নট ফৰ মি মোৰ কাৰণে মোৰ 7 বছৰ পিছত সেইটো আহিছিলে প্ৰথম কেইবছৰটো কৰি গৈ আছিলোঁ 5-6 বছৰৰ পৰা মোৰ লাগিছিলে যে চাগে এইটো মোৰ কাৰণে নহয় গতিকে মই সেইখিনি সময়ত চাকৰিটো বাদ দি অসমলৈ ঘূৰি আহিছিলোঁ আৰু 2015 চনত মোৰ মাই ফাদাৰ এক্সপায়াৰ্ড তো তাৰপিছত মাও অকলে আছিল গতিকে সেইখিনি সময়ত মই ঘূৰি আহিছিলোঁ আৰু তাৰপিছত লাহে লাহে মোৰ এই লাইনটোত মই জাৰ্ণিটো আৰম্ভ কৰিলোঁ সেই কথাটো মোৰ মনলৈকো আহে যে মইতো নিজে যোনটো কৰি আছোঁ মই জব কৰি থকা নাই কিন্তু মই যোনখিনি ষ্টুডেণ্টক প্ৰিপেয়াৰ কৰি আছোঁ তেওঁলোকক জবৰ কাৰণে কৰি আছোঁ আৰু সেই প্ৰচেছটোত মই ৰিয়েলাইজ কৰিছোঁ যে দেয়াৰ আৰ মেনি পিপল যাৰ জীৱনৰ সেইটোৱে এইম হয় জব কৰাটোৱে এইম হয় আজি মোৰ হয়তো মই জব নকৰি পেলাই মোৰ এইটোত মই বেছি এনজয় কৰিছোঁ বা মোৰ লাগিছে যে মই এইটোৰ কাৰণেই কৈছোঁ তেনেকৈ কিছুমান আছে যাৰ কাৰণে এই জবটোৱেই তেওঁলোকৰ সপোন সৰুৰ পৰা সেই সপোনটো তেওঁলোকে দেখিছে আৰু তেওঁলোকৰ কাৰণে সেইটোৱে যে মই এই জবটো কৰি পেলাই কাৰণ এই জবটো যোনটো মই যাৰ কাৰণে প্ৰিপেয়াৰ কৰাই আছোঁ এই জবটো অকল পইচাৰ কাৰণে মানুহে নকৰে এই জবটোত এটা ফাইনেন্সিয়েল ছিকিউৰিটিটো আছেই কিন্তু তাৰ লগতে সন্মান আছে অকল তেওঁৰ নহয় তেওঁৰ গোটেই পৰিয়ালৰ কাৰণে সন্মান লৈ আহে এই জবটোৱে গতিকে বহুতো ল'ৰা ছোৱালী আছে যোনে সেই বস্তুটো বিচাৰে গতিকে মই যিসকলে সেই বস্তুটো লাইফত পাব বিচাৰে যে মই এটা জব বিচাৰোঁ যি জবত মোক ফাইনেন্সিয়েল ছিকিউৰিটি আহিব মোৰ ৰেচপেক্ট থাকিব মোৰ জব ছেটিছফেকশ্যন থাকিব আৰু মই আনৰ কাৰণেও কিবা এটা কৰিব পাৰিম যিসকলে সেইটো বিচাৰে মই সেইসকলক সেই জবটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ কিন্তু মই লগতে এইটোৱে কওঁ ষ্টুডেণ্টকো কওঁ যে জাষ্ট বিকজ চবেই চিভিল ছাৰ্ভিচ কৰি আছে নট নেচেচাৰী যে তুমিও চিভিল ছাৰ্ভিচ কৰিবা চবৰে কাৰণে সেইটো নহ'বও পাৰে তো ফাৰ্ষ্ট ইউ উইল হেভ টু ন' ৱাই তুমি কিয় চিভিল ছাৰ্ভিচ কৰিব বিচাৰা যদি সেইটোৱেই ক্লিয়াৰ নহয় কিয় কৰিব গৈ আছোঁ বেলেগ একো নাই কাৰণে কৰিব আহি আছোঁ তেনেহ'লে এনেও এই জাৰ্ণিটো বহুত টাফ হৈ যাব সেইজনৰ কাৰণে যোনে নাজানে যে কিহৰ কাৰণে তেওঁ কৰিবলৈ আহি আছে আৰু তেতিয়া তেওঁক মই নিশ্চয়কৈ ক'ম যে তেনেহ'লে অকল এটা চাকৰিৰ কাৰণেই ৰখি থকাটো ইমান যুক্তিকৰ নহয় তেতিয়া ইউ শ্বুড এক্সপ্ল'ৰ আদাৰ অপশ্যনছ গতিকে আমাক তেনেকুৱা এণ্টাৰপ্ৰিনাৰো লাগে আমাক তেনেকুৱা প্ৰশাসনতো ভাল মানুহ লাগে ঠিক আছে এতিয়া মই যিখিনিয়ে সেই প্ৰশাসনিক লাইনটোত যাব বিচাৰে সেই প্ৰশাসনিক ক্ষেত্ৰখনত যাব বিচাৰে তেওঁলোকক সেই জবটোৰ কাৰণে মই তৈয়াৰ কৰি আছোঁ আৰু মই জানো যে এই যে মই তেওঁলোকক তৈয়াৰ কৰি আছোঁ তাৰে মাজতে বহুতে ক্লিয়াৰ নকৰি পেলাই তেওঁলোকে আকৌ সেই ব্যৱসায়ৰ দিশতো যাব কিন্তু সেই দিশত যাবলৈও তেওঁলোকৰ মনত এটা বিশ্বাস লাগিব যে মই ইমান ডাঙৰ দীঘলীয়া প্ৰচেছ এটাৰে মই আহিছোঁ মোৰ বহুতখিনি নলেজ গেইন হৈছে আৰু তাৰ পৰা তেওঁলোকৰ মনত এটা আত্মবিশ্বাস আহিব আৰু সেই আত্মবিশ্বাসে তেওঁলোকক সেই ব্যৱসায়ৰ দিশতো কিন্তু সহায় কৰিব আপুনি এনেইতো সোধে ছাত্ৰ ছাত্ৰীক যে কিয় তোমালোকে চিভিল ছাৰ্ভিচ কৰিব খুজিছা এতিয়ালৈকে হোৱাট ইজ দ্য বেষ্ট আনচাৰ এট ইউ গট আচলতে তেনেকুৱা বেষ্ট এনচাৰ বুলি নাই কিছুমানৰ এতিয়া কি হয় ন কথাটো বহুতে সুধিলে 80% মানুহে সেইটোৱে ক'ব যে মই সমাজৰ সেৱা কৰিব বিচাৰোঁ কাৰণ মেবি তেওঁলোকে নিজকো সেইটোৱে কয় সেই 80% ক্ষেত্ৰতে দেখা যাব সেই 80%ৰ 80%ে কিন্তু সমাজৰ সেৱা কৰিম বুলিয়েই যে এই জবটোত আহিছে তেনেকুৱা নহয় গতিকে বহুত ষ্টুডেণ্টে নিজেও কেতিয়াবা অলপমান কনফিউজড হৈ থাকে যে কিয় এই জবটো কৰিব বিচাৰিছে কিন্তু আল্টিমেটলি সকলোৰে ক্ষেত্ৰত মেইন 2-3টা কথাটো আহিয়ে পৰে এটাটো হ'ল যে এই সন্মানটো এতিয়া বহুত ষ্টুডেণ্ট যিহেতু আহিছে এই ক্ষেত্ৰখনত তাৰ এটা কাৰণ হৈছে তেওঁলোকে দেখিছে যে ৰিজাল্ট ওলোৱাৰ লগে লগে কেনেকুৱা এটা তেওঁলোকে পায় বা কেনেকৈ তেওঁলোকে হেৰি কৰি আছে তেওঁলোকক ফেলিচিটেট কৰা হয় বা তেওঁলোকে যোনটো ইম্পৰ্টেঞ্চ বা লাইমলাইট তেওঁলোকে পায় তো সেইটোৱেও বহুতক আকৰ্ষিত কৰে কিন্তু যিসকল অকল সেইটো দেখি আকৰ্ষিত হৈ আহে তেওঁলোকৰ কাৰণে খুব হতাশজনক হ'ব পাৰে এই প্ৰস্তুতিটো
গতিকে বহুতে তেনেকুৱা ধৰণৰ কাৰণো কয় যে সমাজত সন্মান থাকিব বা সমাজৰ সেৱা কৰিব বিচাৰোঁ, কিন্তু যিসকলে আচলতে জানে প্ৰকৃততে জানে কি হয় তেওঁলোকৰ চিধা কথা যে ইটছ দ্য বেষ্ট কেৰিয়াৰ অপশ্যন আই কেন হেভ। বহুত বেছি তেওঁলোকে গ্ল'ৰিফাইও নকৰে যে মই এইটো কৰিব পাৰিম সেইটো কৰিম, কিন্তু তেওঁলোকে বুজি পায় যে এটা মোৰ জব ছেটিছফেকশ্যন থাকিব, মই যিটো কৰি থাকিম তাৰ কিবা এটা ইম্পেক্ট থাকিব, বেলেগৰ লাইফৰ ওপৰত তাৰ ইম্পেক্ট এটা পৰি থাকিব, আৰু মোৰ এটা ষ্টেবল ইনকাম থাকিব যাৰ কাৰণে মই চিন্তা কৰিবলগীয়া নহয়, আৰু মোৰ ঘৰখনে এটা সন্মান সমাজত পাব। গতিকে সেইখিনিয়ে তেওঁলোকে বিচাৰে বহুতে। সেইখিনি যোনে ক্লিয়াৰ থাকে তেওঁলোকে নিজৰ টাইম লৈ পেলাই প্ৰিপেৰেশ্যনটো চলাই থাকে। এই গোটেই প্ৰিপেৰেশ্যনটোত যদি এটা ব্ৰেকডাউন আমি কৰিব যাওঁ যে এটা ষ্টুডেণ্টে যেতিয়া প্ৰিপেয়াৰ কৰি আছে সেইখিনি সময়ত কিমান আচলতে পাৰ্চেণ্ট তাতে মটিভেশ্যন থাকে, কিমান পাৰ্চেণ্ট তাতে ডিচিপ্লিন থাকে, আৰু কিমান পাৰ্চেণ্ট কিতাপখন চাই চাই দিনে ৰাতি পঢ়ি থকাটো থাকে, কি হ'ব পাৰে? মানে আউট অফ অল দি এক্সাম্পলছ আপুনি যিমান ষ্টুডেণ্টৰ পৰা পাইছে যদি এটা কমন ফেক্টৰ হিচাপে ওলাই লওঁ, কি বস্তুৰ বা কি ফেক্টৰৰ কেনেকুৱা কণ্ট্ৰিবিউশ্যন থাকে এজন ষ্টুডেণ্টৰ এই ফিল্ড প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত? হয়, ডিচিপ্লিনটোতো বহুত বেছি দৰকাৰ এই প্ৰিপেৰেশ্যনটোত। ইয়াতে এনেকুৱা নহয় যে কিবা ৰকেট ছায়েন্স পঢ়োৱা হৈছে বা বহুত টাফ কিবা পঢ়োৱা হৈছে, ইয়াতে ৰেগুলাৰ ষ্টাডি কৰাটো খুব দৰকাৰ। এতিয়া সকলো ক্ষেত্ৰতে ৰেগুলাৰ ষ্টাডিটোৰ ইমান ইম্পৰ্টেঞ্চ নাথাকে। এতিয়া ফৰ এক্সাম্পল আমি যেতিয়া ইঞ্জিনিয়াৰিঙত আছিলোঁ, আমি বছৰত পৰীক্ষাৰ আগতেই পঢ়িছিলোঁ, তেনেকুৱা টাইপৰে হয় ইঞ্জিনিয়াৰিঙত, কাৰণ কিবা নহয় কিবা ইভেণ্ট চলিয়ে থাকে। আমি হোষ্টেলত আছিলোঁ, ইণ্টাৰ হোষ্টেল কিবা কম্পিটিশ্যন চলিয়েই থাকে, ইভেণ্ট হৈয়ে থাকে, পঢ়িবলৈ সময় কম হৈ যায়, পৰীক্ষাৰ আগত পঢ়ি পেলাইও পাছ কৰিব পাৰে। এই এক্সামটো কিন্তু তেনেকুৱা নহয়। ইয়াতে বহুত চোকা হ'ব নালাগে, কিন্তু ইয়াতে 12-13 ঘণ্টাকৈ পৰীক্ষাৰ আগত পঢ়িব নালাগে। ইয়াতে 3 ঘণ্টাই পঢ়ক, 4 ঘণ্টাই পঢ়ক, কিন্তু ডেইলি পঢ়িব লাগে। সেই বস্তুটো আটাইতকৈ টাফ হৈ যায় ষ্টুডেণ্টৰ কাৰণে। ডেইলি এটা কাম কৰাটো ইমান ইজি নহয়। গতিকে ষ্টুডেণ্টখিনিৰ কাৰণে সেই ডিচিপ্লিনটো নিজৰ মাজত অনাটো আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈ পৰে এই প্ৰচেছটো। বহুতো ষ্টুডেণ্টে এনেকুৱা ভাবে যে মই স্কুলত টপাৰ আছিলোঁ, কলেজত টপাৰ আছিলোঁ, গতিকে মোৰ কাৰণেতো সাধাৰণ কথা, মই পাৰিম। আৰু তেওঁলোকে সেই যোনটো মানে কনচিষ্টেঞ্চি লাগে সেই কনচিষ্টেঞ্চিৰ ওপৰত গুৰুত্ব নিদিয়ে, ভাবে যে হ'ব মই ইমান পাৰিছোঁ, পৰীক্ষাৰ আগত পঢ়িলে হ'ব, অলপ সময়ত মই পঢ়ি দি দিম। কিন্তু তেওঁলোকে প্ৰায়েই মানে বিফল হ'বলগীয়া হয়, আৰু এবাৰ বিফল হোৱাৰ পিছত তেওঁলোকে বুজি পায় যে নহয়, ইয়াতে এপ্ৰ'চটো গোটেই বেলেগ। গতিকে ইয়াতে সেই ডেইলি টাস্কটো ডেইলি কমপ্লিট কৰাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈ যায়। আৰু ইয়াতে আমি বস্তুবিলাক নতুন বস্তু সদায় পঢ়ি থাকিব নাপাওঁ, আমি আগতে পঢ়াখিনি সদায় ৰিভাইজ কৰি থাকিব লাগে, নহ'লে ইমান ফাষ্ট চিলেবাছ আমি পাহৰি যাম গোটেই। গতিকে মই যি আজি পঢ়িছোঁ সেইটো মই কালিও পঢ়িব লাগিব, পৰহিও পঢ়িব লাগিব, তাৰ লগতে অলপ নতুন পঢ়ি থাকিব লাগিব। আৰু এই ৰিভিজনটো খুব আমনিদায়ক এটা কাম, কাৰণ ষ্টুডেণ্টে কি ভাল পায়, সদায় নতুন কিবা পঢ়ি আছোঁ, সেইটোৱেহে তেওঁলোকক অলপমান এক্সাইট কৰিব যে নতুন কিবা শিকি আছোঁ। গতিকে ষ্টুডেণ্টে সদায় নতুন শিকি থকাত গুৰুত্ব দিয়ে, লাভৰ মূৰত কি হয় যে আগতে পঢ়াখিনি পাহৰি গৈ থাকে। গতিকে ইয়াতে আমি যি পঢ়িছোঁ সেইখিনি ডেইলি বেচিছত ৰিভাইজ কৰি গৈ থকাটো খুব দৰকাৰ। আৰু এইখিনিতেই মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ভুলটো কৰি দিয়ে, তেওঁলোকে সেইটো কৰিব নিবিচাৰে, কাৰণ সেইটো তেওঁলোকৰ আমনি লগা কামটো যেতিয়া কৰিব তেতিয়াহে আমি ক'ব পাৰোঁ যে তেওঁলোকে নিজৰ কমফৰ্ট জ'নৰ বাহিৰত গৈ কিবা কৰিছে। আৰু কমফৰ্ট জ'নৰ বাহিৰত যাবই লাগিব এইটো প্ৰিপেৰেশ্যনত। মোৰ যি ভাল লাগি আছে মই পঢ়িছোঁ, মই যিখিনি সহজ পাইছোঁ পঢ়িছোঁ, মোৰ ক্লাছত যাব মন গৈছোঁ, মন যোৱা নাই যোৱা, তেনেকৈ এক্সামটো ক্লিয়াৰ নহয়। যিদিনা ক্লাছত যাব মন যোৱা নাই সেইদিনা যাবই লাগিব, যিদিনা পঢ়িব মন যোৱা নাই সেইদিনাটো পঢ়িবই লাগিব, যিখিনি টান লাগিছে সেইখিনি টাইম দিবই লাগিব। তেতিয়াহে এজন ছাত্ৰ বা ছাত্ৰী নিজৰ কমফৰ্ট জ'নৰ বাহিৰত গৈ কিবা কৰিব। আৰু কমফৰ্ট জ'নৰ বাহিৰত গৈহে মানুহে এচিভ কৰিব পাৰে। সেই কামটোকে যেতিয়া কৰিব, ক্লাছত মন নাই তথাপি গৈছে, 2 দিন গ'ল, 3 দিন গ'ল, 4 দিন গ'ল, এটা সময়ৰ পিছত ক্লাছত গৈ যোৱাটো তেওঁৰ কাৰণে ইমান মানে টান কাম হৈ নাথাকিব, ডাঙৰ কথা হৈ নাথাকিব। তাৰমানে কি হ'ল, তেওঁৰ কমফৰ্ট জ'নটো এক্সপাণ্ড হ'ল। যিটো কাম আগতে তেওঁৰ কাৰণে ইমান টান আছিলে, ক্লাছত বহি 2 ঘণ্টা মোৰ লেকচাৰ শুনি থকা বহুত টান হ'ব পাৰে কথাটো, নাই তেওঁলোকে বহে, নহয় কৰিব বিচাৰে, নাই নহয়, মনটো ইফালে যায় সিফালে গায়, কালি ক'ত গৈছিলোঁ, লগৰকেইটা ক'ত আছে, ঘৰত কি বনাইছে, তাই ৰিপ্লাই দিলে বিভিন্ন কথা তেওঁলোকৰ মনত চলি থাকিব পাৰে। তো মই ষ্টুডেণ্টখিনিক তেতিয়া কওঁ যে প্ৰথম কেইদিন ক্লাছত তোমালোকৰ টাৰ্গেট সেইটোৱেই, 2 ঘণ্টা মোৰ কথা শুনা প্ৰেক্টিছ কৰাটো, মনটো ইফালে সিফালে যাবই, মনটোক আকৌ ধৰি আনিব লাগিব,
প্ৰথম সেইটো প্ৰেক্টিছ কৰা ইটছ লাইক মেডিটেশ্যন কৰিব বহিলেও যেতিয়াই ভাবোঁ যে বেলেগ একো নাভাবোঁ তেতিয়াই মনটোত বহুত কথা আহিবলৈ আৰম্ভ কৰে আৰু ক্লাছত বহি 2 ঘণ্টা শুনাটো ইটছ অবভিয়াছ যে প্ৰথমতে কোনেও নোৱাৰে 2 ঘণ্টা ইটছ নট ইজি তেতিয়া মই ষ্টুডেণ্টক কওঁ যে প্ৰথমতে তোমালোকৰ কাম হ'ব সেইটো নিজকে চেলেঞ্জ কৰা যে মই কৈ কি আছে শুনোচোন মনটো ইফালে সিফালে যাব আকৌ ধৰি আনিব লাগিব মনটোক নাই শুনচোন কি কৈ আছে টিচাৰে কি কৈ আছে ফেকাল্টিয়ে কি কৈ আছে সেই তেনেকৈ প্ৰেক্টিছ কৰি কৰি এটা যেতিয়া অভ্যাসত পৰিণত হ'ব তেতিয়া আমি গম পাম যে আমাৰ কমফৰ্ট জোনটো এক্সপাণ্ড হ'ল তাৰ কাৰণে সেইখিনি ডেইলি কৰিব লাগিব কষ্ট কৰিব লাগিব অলপমান এফৰ্ট দিব লাগিব গতিকে সেইটো আটাইতকৈ বেছি জৰুৰী এই পৰিস্থিতিটোত আৰু এইবিলাক কিন্তু চিলেবাছত নাই চিলেবাছত বাহিৰৰ চিলেবাছ আৰু দীঘলীয়া শিকিবলগীয়া বহুত আছে এই প্ৰিপেৰেশ্যনটোত আপোনাৰ বিগেষ্ট টেক অৱে কি এই গোটেই প্ৰফেশ্যনটো ছুইচ কৰাৰ পিছত আপোনাৰ নিজৰ লাইফত ইমান আটাইতকৈ ডাঙৰ চেঞ্জ মানে মই এটা বস্তু বুজিলোঁ যে ইউ শ্বুড বিলিভ ইন দ্য প্ৰচেছ গ'লতকৈ বেছি প্ৰচেছটো ইম্পৰ্টেণ্ট মই যদি এটা সৰু এক্সাম্পল দিওঁ যে যদি কোনোবাই ছাপ'জ ৱেইট লছ কৰিব বিচাৰিছে জাষ্ট ফৰ এক্সাম্পল বা মই আৰু এটা যদি বেলেগ উদাহৰণ দিওঁ ছাপ'জ এনেকুৱা মানুহে শিল ভাঙে যে কিছুমান মানুহে মই ষ্টুডেণ্টখিনিকো এইটো কথা কওঁ যে এজন মানুহে কেৱল শিলটোত মাৰি আছে ডাঙৰ পাথৰ এটাত হাতুৰি এটাৰে মাৰি আছে এবাৰ মাৰিলে 2বাৰ মাৰিলে 3বাৰ মাৰিলে 4বাৰ মাৰিলে মাৰি গৈ আছে পাথৰটো দেখি পেলাই একো লগা নাই একো গম পোৱা নাই যে পাথৰটোত কিবা ইম্পেক্ট হৈছে নাই হোৱা তেওঁ তথাপি মাৰি গৈ আছে 100বাৰ মাৰিলে পাথৰটোত একো চিনচাপ নাই তাৰ নেক্সট টাইম যেতিয়া মাৰিলে পাথৰটো দুফাল হৈ থাকিলে এতিয়া কথাটো হ'ল যে এই যোনটো মাৰত দুফাল হ'ল সেই মাৰটোৰ কাৰণে এই পাথৰটো ভাঙিলে নে তাৰ আগৰ 100টা যে তেওঁ কোব দিছিলে মাৰিছিলে সেই 100টা মাৰৰ কিবা ইয়াতে কণ্ট্ৰিবিউশ্যন আছিলে নিশ্চয় এটা মাৰততো ভাঙা নাই সেই 100টা মাৰ তেওঁ দি আহিছে তেওঁ বিশ্বাস ৰাখিছে যে এইটো প্ৰচেছ মই যদি মাৰি থাকোঁ ভাঙিবগৈ তেওঁ ভাঙা নাই তাতে তেওঁ বিচলিত হোৱা নাই ডিম'টিভেট হোৱা নাই যে মই মাৰিলোঁ নাভাঙিলে দেখোন তেওঁ মাৰি গৈ আছে 100বাৰটো নাই ভাঙা তথাপি মাৰি আছে 101 নম্বৰ বাৰত ভাঙি থাকিলে পাথৰটো গতিকে তেওঁ গ'লটো এচিভ কৰিলে কিন্তু প্ৰথম দিনাই সেই গ'লটো এচিভ হোৱা নাই কাৰণে তেওঁতো বিচলিত হোৱা নাই তেওঁ এৰি দিয়া নাই গতিকে এই প্ৰচেছটোত মই সেই বস্তুটোত বিশ্বাস ৰাখোঁ যে ক্লিয়াৰ হোৱা নোহোৱাটো হ'ব কিন্তু ক্লিয়াৰ হ'বৰ কাৰণে যদি জানো যে আমি এনেকৈ কৰিব লাগে সেই কৰি যোৱাটোত আমি গুৰুত্ব দিব লাগে আমি প্ৰচেছটোত গুৰুত্ব দিব লাগে ৰিভিজন যদি কৰিব লাগিব ৰিভিজন হৈ মই আজিয়ে ফলটো নাপাওঁ কিন্তু মই যদি প্ৰচেছটো জানো আৰু সেই প্ৰচেছটোত মই বিশ্বাস ৰাখোঁ মই ডেইলি টাস্কটো মই ডেইলি কৰি গৈ থাকিব লাগিব কথাটো সঁচা হয় আৰু আটাইতকৈ বস্তু মানে এই বস্তুটোৱে আচলতে এই প্ৰচেছটোৱে আচলতে কণ্টিনিউ কৰাটো আৰু কনচিষ্টেণ্ট হোৱাটোৱে আটাইতকৈ টান কাম মানে আৰু ইয়াৰ মাজত ডিম'টিভেটিং ফেক্টৰ আছে যে গ'ল অৰিয়েণ্টেড হৈ থাকিলে যদি গ'লৰ ৰিজাল্টটো মই নাপাওঁ তে ডিম'টিভেট হ'বলৈ 1 ছেকেণ্ডো নালাগে বাট মটিভেট হ'বলৈ আকৌ 10টা বেছি ৰিজন লাগে চ' আপোনালোকৰ মই সাধাৰণতে মই দেখোঁ যে আজিকালিৰ সময়ত এই টিচাৰৰ আউটলুকটোও সলনি হৈছে যে আমাৰ দেউতাহঁতৰ জেনেৰেশ্যনৰ পৰা শুনিছিলোঁ যে তেওঁলোকৰ দিনৰ টিচাৰ আছিল যে SIR লৈ পিঠিটো ফালি পালে তেওঁলোকৰ তাৰপিছত এতিয়া দেখা গ'ল যে মানে আমাৰ টাইমতো আমি অলপ বেলেগ দেখিলোঁ টিচাৰৰটো তেতিয়া মানে অলপ মিক্স হৈ থাকিল বাট এতিয়া নেক্সট জেনেৰেশ্যন বা জেনজি যিসকল আছে তেওঁলোকক আকৌ পঢ়োৱা মেথডছবিলাক বেলেগ তাতে দেখা যায় তেওঁলোকে খুব ৰিলেটেবল কথা কয় আজিকালিৰ তাৰিখত মানে ইণ্টাৰনেটত ইনফ্লুৱেঞ্চাৰ এজন ভাইৰেল হোৱাতকৈ বহুত টিচাৰৰ ক্লাছেছৰ কথাও ভাইৰেল হয় চ' এই যোনটো নতুন এপ্ৰ'চ বা নতুন যি আউটলুক এটাত আমি টিচিংটোক চাই আছোঁ সেইটোৰ ওপৰত আপুনি কি কয় কাৰণ আপুনি নিজে পঢ়ায় তাতে আপুনি হিষ্ট্ৰী পঢ়ায় মোৰতো নিজৰ মনত আছে হিষ্ট্ৰী ক্লাছত লাষ্ট বেঞ্চত বহাওঁ মাতি ফাৰ্ষ্ট বেঞ্চত বহাই শুই যাওঁ কাৰণ আমি কেতিয়াও সেই হিষ্ট্ৰীটোক ইমেজিন কৰিব নোৱাৰিলোঁ পঢ়ি থকা সময়ত মোৰ মানে কেৱল মনত আছে যে বাক্যখিনি মুখস্থ মাৰিব লাগে বাট আজিৰ তাৰিখত যেতিয়া মই এটা ভিডিঅ' চাওঁ বা কিছুমান 1-1.5 ঘণ্টীয়া ভিডিঅ' শুনিব চেষ্টা কৰোঁ মই তাক ভিজুৱেলাইজ কৰিব পাৰোঁ বা তেওঁলোকে খুব ধুনীয়াকৈ ভিজুৱেলাইজ কৰি আমাক দেখায় যাৰ কাৰণে মই কল্পনা কৰিব পাৰোঁ চ' এই নতুন টিচিং আউটলুকটোৰ ওপৰত প্লাছ এজন হিষ্ট্ৰী টিচাৰ হয় হিষ্ট্ৰীক ইণ্টাৰেষ্টিং কৰা প্ৰচেছবিলাক তাৰ কথা যদি অলপ ক'ব পাৰে ফাৰ্ষ্ট অফ অল হিষ্ট্ৰীৰ কথা তুমি যোনটো ক'লা স্কুলত হিষ্ট্ৰীৰ ক্ষেত্ৰত মোৰো তেনেকুৱা অৱস্থা হৈছিলে স্কুলত কাৰণ মই আছিলোঁ মোৰ আগৰ পৰাই আছিলে মই ছায়েন্স পঢ়িম মই ইঞ্জিনিয়াৰিং কৰিম তো মইতো স্কুলতেই যি হিষ্ট্ৰী পঢ়া তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰীত মই ছায়েন্সেই আছিলে মোৰ তাৰপিছত ইঞ্জিনিয়াৰিঙতো হিষ্ট্ৰীৰ লগত কোনো সম্পৰ্কই নাই 7 বছৰ চাকৰি কৰিলোঁ ঠিক আছে
কিন্তু ইয়াতে যেতিয়া মই হিষ্ট্ৰী পঢ়াবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মই জানিছিলোঁ যে মই হিষ্ট্ৰীটো কিয় বৰ পাইছিলোঁ আৰু মই জানিছিলোঁ যে সেইটো মই আকৌ হ'ব দিব নোৱাৰোঁ আনৰ লগত গতিকে হিষ্ট্ৰীটো মই নিজৰ কাৰণেও ইণ্টাৰেষ্টিং কৰিছিলোঁ আৰু নিজৰ কাৰণে কৰোঁতে ষ্টুডেণ্টৰ কাৰণেও ইণ্টাৰেষ্টিং হৈছিলে কোনখিনি বস্তুত প্ৰথম কথাটো হ'ল যে মই যেতিয়া হিষ্ট্ৰী পঢ়াবলৈ লওঁ ষ্টুডেণ্টখিনিক মই প্ৰথমতে এইটো বুজাওঁ যে এই ছাবজেক্টটো আমি পঢ়ি কিয় আছোঁ যেতিয়ালৈকে আমি নাজানোৱে এটা বিষয় আমি পঢ়িছোঁ কিয় তেতিয়ালৈকেতো আমি সেই ছাবজেক্টটোত একো ইণ্টাৰেষ্ট নাপাম গতিকে প্ৰথম কথা হ'ল যে যেতিয়া আমি যিকোনো এটা বিষয় পঢ়োঁ সেই বিষয়টো আমি কিয় পঢ়ি আছোঁ সেইটো ভালকৈ বুজি পোৱাটো আৰু ষ্টুডেণ্টখিনিক মই উদাহৰণ দি বুজাওঁ যে এইটো যদি হৈ যায় এতিয়া তুমি মোক কোৱা যে হিষ্ট্ৰী নাজানাকৈ এইটো তুমি কৰিব পাৰিলা হয় নে নাই দেন দে ৰিয়েলাইজ নোৱাৰিলোঁ হয় দেন দে ৰিয়েলাইজ তাৰমানে পঢ়িব লাগিব তেতিয়া মই কওঁ যে সেইকাৰণে 2 ঘণ্টা তোমাক ইয়াতে হিষ্ট্ৰী পঢ়াম মই তেওঁলোককে সুধোঁ আৰু কনভিন্স নাও যে এই ছাবজেক্টটো পঢ়িবলগীয়া বিষয় হয় কয় অঁ নাই হয় তো প্ৰথমতে তেওঁলোকৰ এটা ইণ্টাৰেষ্ট আহে আৰু দ্বিতীয়তে আমাৰ এটা ভুল ধাৰণা আছে যে হিষ্ট্ৰী মানে অকল ডেটছ আৰু নাম মনত ৰখা ৰজা কোন কেতিয়া ৰজা হৈছিল কোনখন যুদ্ধ কেতিয়া হৈছিল কিন্তু যেতিয়া আমি চিভিল ছাৰ্ভিচৰ কাৰণে হিষ্ট্ৰী পঢ়োঁ গোটেই এপ্ৰ'চটো সলনি হৈ যায় ইয়াতে আমি অকল ডেট বা ইয়েৰ নাম মনত ৰখাটোৱেই হিষ্ট্ৰী নহয় ইয়াতে আমি যদি কিবা হৈছে কিয় হৈছে তাৰ কি প্ৰভাৱ পৰিছে সেই বস্তুবিলাক যেতিয়া আমি আলোচনা কৰোঁ যেতিয়া আমি অলপমান কনচেপচুৱেলি বস্তুবিলাক বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া সেই ছাবজেক্টটো ইণ্টাৰেষ্টিং হৈ পৰে আজি মই ফৰ এক্সাম্পল যেতিয়া অসম হিষ্ট্ৰী মই যেতিয়া পঢ়াওঁ অসম বুৰঞ্জী যেতিয়া মই পঢ়াওঁ যেতিয়া ষ্টুডেণ্টবিলাকে ৰিয়েলাইজ কৰে যে ইমানখিনি হৈছিলে আহোমৰ দিনত ইমান হৈছিলে লাচিত বৰফুকনে এনেকুৱা কৰিছিলে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ত এনেকুৱা হৈছিলে সেই বস্তুবিলাক তেওঁলোকে ইণ্টাৰেষ্টিং পায় কাৰণ জাষ্ট ডেটছ আৰু নাম মনত ৰখাটোৱেই যদি হিষ্ট্ৰী বুলি ভাবি লয় তেনেহ'লে ইট ইজ ওৱান অফ দ্য মানে আটাইতকৈ বৰিং ছাবজেক্টেই হিষ্ট্ৰী হয় কিন্তু যদি আমি তাৰ ওপৰত উঠি পেলাই অলপমান যদি আমি ডিটেইলছত বস্তুবিলাক আলোচনা কৰিব বিচাৰোঁ অলপমান যদি আমি মানে বস্তুবিলাক এনালাইজ কৰিব বিচাৰোঁ তেতিয়া এই ছাবজেক্টটো ইণ্টাৰেষ্টিং হৈ পৰে আৰু মই সেই ইণ্টাৰেষ্টটোৱে ষ্টুডেণ্টৰ মাজত ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ আৰু ষ্টুডেণ্টবিলাকে শুনি থাকে দেখোন 2 ঘণ্টা আপোনাৰ কাৰণেতো আটাইতকৈ টান কাম সেইটো হ'ব যে 2 ঘণ্টা মই এটেনশ্যনটো ধৰি ৰাখা সেইটো এটা ডাঙৰ চেলেঞ্জ হয় আৰু স্পেচিয়েলি ফৰ এ ছাবজেক্ট লাইক হিষ্ট্ৰী যে 2 ঘণ্টা ষ্টুডেণ্টখিনিক ধৰি ৰখাটো তেওঁলোকৰ এটেনশ্যনটো মানে ধৰি ৰখাটো ইটছ আ চেলেঞ্জ আৰু সেইটোৱেই আই থিংক ওৱান থিং হুইচ আই হেভ ডেভেলপড অভাৰ দ্য পাষ্ট 5-6 years যে সেইটো ক'ৰবাত নহয় ক'ৰবাত মানে সক্ষম হৈছোঁ পাৰিছোঁ আৰু যেতিয়া ষ্টুডেণ্টবোৰে ক্লাছত বহি থাকে ষ্টুডেণ্টৰতো মনত প্ৰিপেৰেশ্যন এটা আছে যে মোৰ গ'লটো হৈছে যে মই এই এক্সামটো ক্ৰেক কৰিম বা এই প্ৰচেছটোৰ জৰিয়তে মই এক্সামটো ক্ৰেক কৰিবলৈ সক্ষম হ'ম এজন টিচাৰ হিচাপে আপোনাৰ গ'লটো কি থাকে মোৰ গ'লটো থাকে যে এই ছাত্ৰ ছাত্ৰীসকলক যিসকল ষ্টুডেণ্ট বহি আছে মোৰ আগত তেওঁলোকৰ মনত থ্ৰু দিজ নলেজ সিমানখিনি বিশ্বাস মই সৃষ্টি কৰিব পাৰোঁ তেওঁলোকৰ মনৰ মাজত যে তেওঁলোকে জীৱনত যিকোনো এটা ক্ষেত্ৰতে বিশ্বাসেৰে আগবাঢ়িব পাৰে কাৰণ মই বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ আহে তেতিয়া তেওঁলোকৰ মনত থাকে ভয় যে ছাকচেছফুল হ'ম নে নহ'ম ৰাইট মই বিচাৰোঁ যে অলপমান সেই ছাকচেছফুল হোৱাৰ ডেফিনেশ্যনটো তেওঁলোকে অলপমান ৰিথিংক কৰিব লাগে ভাবিব লাগে চাকৰি এটা পোৱা মানেইতো ছাকচেছফুল হৈ যোৱা নহয় মোৰ মতে ছাকচেছফুল মানে হৈছে একদম চিম্পল যে মই হেপী হৈ আছোঁ নে নাই মই হেপী লাইফ এটা লিড কৰিছোঁ নাই আৰু হেপিনেছটো বহুত বস্তুৰ ওপৰত ডিপেণ্ড কৰে মোৰ কাৰণে এতিয়া কেনেকুৱা যে মই যদি মোৰ ভাল লগা কামটো কৰি থাকিব পাৰিছোঁ ঠিক আছে তেনেহ'লে আই এম ছাকচেছফুল বাকী বেলেগ একো সঁজুলিৰে মই মোৰ ছাকচেছটো জুখিব নোৱাৰোঁ মই বেলেগৰ চকুত মোৰ ছাকচেছটো বিচাৰিলে মই নিজে দুখী হৈ বেলেগৰ চকুত ছাকচেছফুল হৈ থাকিব লাগিব মই ছাকচেছফুল মোৰ কাৰণে তেতিয়াই হ'ম যেতিয়া মই মনে বিচৰা কামটো কৰি থাকিব পাৰিম মানুহৰ আজিকালি ইমান বেছি ডিপ্ৰেশ্যন এংজাইটি সেইবিলাক কিহৰ কাৰণে হয় কাৰণ মানুহে যিটো মনৰ পৰা বিচাৰে সেইটো মানুহে নকৰে দেয়াৰ ইজ এ কণ্ট্ৰাডিকশ্যন এটা হৈছে যে মই কি বিচাৰোঁ এটা হৈছে যে বেলেগে মোৰ পৰা কি বিচাৰে বা সমাজখনে কি বিচাৰে তেওঁলোকে নিজকো বেলেগৰ চকুৰে চোৱা আৰম্ভ কৰে তেওঁ ভাবে যে
সেইটো বস্তুক যিহেতু গ্লৰিফাই কৰা হৈছে বা সেই বস্তুটোক যিহেতু মানে মানুহে ইমান বাহ কৰিছে গতিকে সেইটোৱেই মোক হেপিনেছটো দিব তেওঁ সেই বস্তুটোৰ পিছত গৈ সেইটো এচিভ কৰে কিন্তু ডিপ ডাউন তেওঁ হয়তো সেইটো বিচৰা নাছিলে তেতিয়া কণ্ট্ৰাডিকশ্যন হয় যে মই কৰিতো আছোঁ আৰু চবেই কৈছে এইটো কৰিলে হেপিনেছ আহে কিন্তু তেওঁ মনত কিবা বেলেগ বিচাৰি আছে আৰু যেতিয়া সেই কণ্ট্ৰাডিকশ্যনটো হৈ যায় তেতিয়া বেলেগৰ চকুত তেওঁ ছাকচেছফুল হ'লেও নিজে এটা ছাকচেছফুল লাইফ লিড কৰা যেন তেওঁৰ নালাগিব গতিকে মই বিচাৰোঁ সেই কণ্ট্ৰাডিকশ্যনটো নহওক মোৰ লাইফত মই মনে যিটো বিচাৰিছোঁ মোৰ মানে সেই মানে যোনটো মাইণ্ডটো আৰু মোৰ একশ্যনটো সেইটো যাতে এলাইন হৈ থাকক আৰু মোৰ কাৰণে সেইটোৱে ছাকচেছফুল লাইফ তেতিয়াহে মই হেপী থাকিম মনৰ ভিতৰৰ পৰা নহ'লে মোক হেপী যেন মই দেখুৱামহে মনৰ ভিতৰতো হেপিনেছটো নাথাকিবও পাৰে আৰু গতিকে মই ভাবোঁ যে এডুকেশ্যনৰ এটা মেইন অবজেক্টিভ হৈছে যে মানুহৰ মাজত সিমানখিনি কনফিডেঞ্চ ডেভেলপ কৰা যে তেওঁ যেনেকৈ লাইফটো লিড কৰিব বিচাৰে তেনেকৈ যাতে তেওঁ লিড কৰিব পাৰে সেই সাহসখিনি যাতে তেওঁ পায় তেওঁ যাতে বেলেগৰ কথা মতে লাইফটো লিড কৰিবলগীয়া নহয় তেওঁ যাতে নিজে এটা ডিচিশ্যন ল'ব পাৰে তেওঁ সিমানখিনি সাহস দেখাব পাৰে যে মই যেনেকৈ বিচাৰিছোঁ তেনেকৈ লাইফটো লিড কৰিম বা যি কৰিব বিচাৰোঁ লাইফত সেইখিনি কৰাৰ যাতে সাহস তেওঁলোকে পায় আৰু সেইখিনি হয়তো নলেজৰ পৰা আহে গতিকে সকলোৱে চিভিল ছাৰ্ভিচ ক্লিয়াৰ নকৰিব পাৰে কিন্তু মই বিচাৰোঁ যে সকলোৰে মনত শিক্ষাই সিমানখিনি সাহস দিয়ক যে তেওঁলোকে নিজৰ বিচৰা ধৰণে জীৱনটো ধুনীয়াকৈ সজাই ল'ব পাৰে আৰু বেলেগৰ কাৰণে যি ছাকচেছ সেইটোকেই ছাকচেছ বুলি ভাবি যাতে তেওঁলোকে বেলেগৰ লাইফ এটা কপি কৰি আগবাঢ়ি গৈ নাথাকে। এইটো কিন্তু মানে খুব ধুনীয়া ডেফিনেশ্যন এটা দিলে এডুকেশ্যনৰ কিয়নো আমি স্কুলত পঢ়ি থকাৰ পৰা যিটো টেম্পলেটত ছিষ্টেমটোৰ পাৰ্ট হৈ যাওঁ এটা মুহূৰ্তত আমি পাহৰি থাকোঁ যে এডুকেশ্যনৰ মেইন পাৰ্পাছটো কি আছিল আজিৰ তাৰিখত সমাজত যিকোনো এটা ৰাজনৈতিক বিষয় হওক সামাজিক বিষয় হওক যেতিয়া এটা বিতৰ্ক হয় প্ৰথম কথা কৈ দিয়ে তই অশিক্ষিত বা তই শিক্ষা লাভ কৰা নাই তই অশিক্ষিতৰ নিচিনা কথা কৈ আছ ইলিটাৰেট বুলি কৈ দিয়ে আনএডুকেটেড বুলি কৈ দিয়ে তেতিয়া একচুৱেলি মই এইবিলাক প্ৰশ্ন তেতিয়া আহে যে যেতিয়া মানুহে মানুহৰ মাজত এইবোৰ কথা আলোচনা কৰে আৰু য'ত তেতিয়া শিক্ষাৰ কথাটো তেওঁলোকে উল্লেখ কৰে তেতিয়া একচুৱেলি শিক্ষাটোৰ প্ৰসংগটো কি তাতে যে মই এটা বস্তুৰ ওপৰত জ্ঞান থকাটোৱে শিক্ষা নে মই মোক নিজক চিনি পোৱাটোৱে শিক্ষা কিয়নো এই ছিষ্টেমেটিক ইমানেই হৈ যোৱাৰ ফলত মানে আমি এনেকুৱা ফৰ্মুলেটেড হৈ গ'লোঁ যে আমিও ৰবট এটাতকৈ বেলেগ নহয় আমাৰো গ'ল অৰিয়েণ্টেড হৈ গ'লোঁ যে শিক্ষাটো লাভ এইটো স্বাৰ্থতহে কৰিছোঁ চ' এই স্বাৰ্থ থকা শিক্ষাটো লাভ কৰাটো আপুনি বুজোৱা শিক্ষাটোৰ লগত একে নহ'ব পাৰে বাট দেন আপুনি বুজোৱা শিক্ষাটো আমি কেনেকৈ লাভ কৰিব পাৰোঁ এপ্ৰ'চটো কি হ'ব পাৰে নহয় এতিয়া মানে আমাৰ এই গোটেই শিক্ষা ব্যৱস্থাটোতে এটা পৰিৱৰ্তন অহাৰ প্ৰয়োজন আছে আৰু মই আশাবাদী যে হয়তো সেই পৰিৱৰ্তনটো লাহে লাহে আহিবলৈ আৰম্ভ হৈছে আমাৰ সময় পাৰ হৈ গ'ল কিন্তু হয়তো নেক্সট জেনেৰেশ্যনে সেই বস্তুটো পাব বা তেনেকুৱা এটা শৈক্ষিক ব্যৱস্থাৰ মাজত তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিব কাৰণ মই সেইটো সদায় ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত এটা মেনিপুলেশ্যন হৈ গ'ল মানে আৰু ইয়াতে মই এতিয়া যিহেতু হিষ্ট্ৰী পঢ়াওঁ গতিকে মই এই বস্তুটোও বুজিব পাৰোঁ যে ইয়াতে এটা কলনিয়েল লিগেচিও আছে কাৰণ ব্ৰিটিছে মডাৰ্ণ এডুকেশ্যন বুলি ভাৰতত যি শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলে তাৰ মূল উদ্দেশ্য আছিলে যে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনত কাম কৰিব পৰাকৈ ক্লাৰিকেল জবখিনি কৰিব পৰাকৈ মানুহক সিমানখিনি শিক্ষা দি দিয়াটোৱেই তেওঁলোকৰ উদ্দেশ্য আছিল তাতকৈ বেছি পঢ়াব নিবিচাৰিছিলে সেইকাৰণে ব্ৰিটিছে ইয়াতে মেডিকেল ইঞ্জিনিয়াৰিঙত গুৰুত্ব দিয়া নাছিলে ইয়াতে বেছিক এডুকেশ্যনটো দিবলৈ বিচাৰিছিলে ইংৰাজী শিকাব বিচাৰিছিলে যাতে তেওঁলোকে সেইখিনি গ্ৰহণ কৰি চাকৰি কৰিব পাৰে আৰু সেইখিনি সময়ত মেক্সিমাম মানুহে সেই এডুকেশ্যনটো লৈছিলে চ' ডেট দে কেন গেট এ জব সেই লিগেচিটোৱে হয়তো আৰু কণ্টিনিউ হৈ থাকিলে যে কিয় পঢ়িব লাগে চাকৰিৰ কাৰণে কলনিয়েল হেংঅভাৰ মানে একজেক্টলি পিপল মানে মানুহে এইটো কথা পাহৰিয়ে গ'ল যে নলেজ ইটছেল্ফ ইজ এ গ'ল ইটছ নট জাষ্ট এ টুল টু এচিভ ছামথিং ৰাইট নলেজে যে অকল যে কিবা এচিভ কৰিবলৈ নলেজ লাগে তেনেকুৱা নহয় নলেজ ইজ এ গ'ল ইন ইটছেল্ফ নিজেওতো এটা শিক্ষা লোৱাটোৱেইতো এটা গ'ল হ'ব পাৰে মানুহৰ গতিকে ক'ৰবাত নহয় ক'ৰবাত আই থিংক সেই বস্তুটো মানুহে পাহৰি পেলালে এতিয়া কেতিয়াবা এইটো কথা ভাবিও মই খুব আচৰিত হওঁ বা মোৰ খুব মানে দুখো লাগে বহুত উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰো বহুতখিনি আমি দুৰ্নীতিৰ আমি খবৰ শুনিবলৈ পাওঁ যে এইটো কৰাপশ্যন হ'ল এইটো কৰাপশ্যন হ'ল ৱেৰেজ তেওঁলোকে ইণ্ডিয়াৰ টাফেষ্ট এক্সামটো ক্লিয়াৰ কৰি পেলাই সেই পষ্টটো পাইছিলে ছাপ'জ গতিকে তেওঁলোক যে পঢ়াত ভাল আছিলে তাত কোনো সন্দেহ নাই কিন্তু তাৰপিছতো সেই মানুহজন কিছুমান দুৰ্নীতিত লিপ্ত হ'ল বা কিছুমান এনেকুৱা কৰাপশ্যন কৰিলে
তেতিয়া মোৰ ভাৱ হয় যে আমাৰ এডুকেশ্যন ছিষ্টেমটোৱে সেই ভেলুজখিনি কিয় ডেভেলপ কৰিব নোৱাৰিলে আটাইতকৈ শিক্ষিত মানুহজনেই কিয় দুৰ্নীতিত লিপ্ত হ'বলগীয়া হৈ গ'ল তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত সেই ভেলুজখিনি ডেভেলপ কৰাত জানো আমি ব্যৰ্থ হৈ পৰা নাই এডুকেশ্যনে সেই ভেলুজখিনি দিব নালাগিছিল জানো যেতিয়া এজন আটাইতকৈ শিক্ষিত মানুহক আমি সন্মান কৰিব পাৰিব লাগিব ন তেওঁৰ ভেলুজখিনি তেওঁৰ যি চিন্তাধাৰা সেইখিনি ডেভেলপ হ'ব লাগিব কিন্তু যেতিয়া দেখোঁ যে একদম উচ্চ শিক্ষিত আটাইতকৈ চোকা মানুহ এজন দুৰ্নীতিত লিপ্ত হয় তেতিয়া ক'ৰবাত নহয় ক'ৰবাত লাগে যে গোটেই শিক্ষা ব্যৱস্থাটোৱে তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হোৱা নাই কাৰণ সেই ভেলুজখিনি ডেভেলপ কৰাটোতো মেইন পাৰ্পাজ আছিলে এখন ভাল সমাজ গঢ়াটো মেইন পাৰ্পাজ আছিলে গতিকে তেনেকুৱা হয় গতিকে সেই পৰিৱৰ্তনবিলাক আশা কৰোঁ আহিব আপুনি যদি বাহিৰৰ এখন সমাজৰ তুলনাত অসমৰ সমাজখনক কম্পেয়াৰ কৰোঁ আপুনি ইয়াৰে সমাজখন কেনেকুৱা বুলি ভাবে কাৰণ আমি কৃষিজীৱী আছিলোঁ এটা সময়ত খুব এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আছিলোঁ এগ্ৰিকালচাৰে প্ৰধান মানে প্ৰাইমেৰী চ'ৰ্চ অফ ইনকাম আছিল অভাৰ দ্য টাইম যেনেকুৱা ধৰণৰ ইভলভ হৈ আছে আজিৰ তাৰিখত অসমত দেখা গৈছে যে সেই গোটেই ডেম'গ্ৰাফিৰ লগতে সেই গোটেই ব্যৱস্থাখিনিও সলনি হৈছে যে আজিৰ তাৰিখত অসমীয়া বুলি যদি আমি কেৱল ক'ব যাওঁ 60%ও হয়তো আমি পপুলেশ্যনৰ শ্বেয়াৰত নাথাকিম তেনেকুৱা এটা সময়ত আজিৰ তাৰিখত তথাকথিত এই অসমীয়া সমাজখন যদি আমি এডুকেশ্যনেল পাৰ্চপেক্টিভেদি চাওঁ প্ৰফেশ্যন পাৰ্চপেক্টিভছ দি চাওঁ আপুনি যিটো হিষ্ট্ৰীটো পঢ়ায় আপুনিও হয়তো গম পাব ইভলভটো কেনেকুৱা হৈছিল বৰ্তমান সময়ত অসমৰ সমাজখন কেনেকুৱা বুলি ভাবে নহয় যিটো তুমি ক'লা যে পৰিৱৰ্তন বা আমাৰ এখন কৃষিভিত্তিক আমাৰ অৰ্থনীতিৰ পৰা এতিয়া লাহে লাহে সলনি হ'বলৈ ধৰিছে বা কৃষিৰ প্ৰধান কাৰ্য আছে সেইটো অকল অসম বুলি নহয় ইন জেনেৰেল ইণ্ডিয়াতে আমি সেই বস্তুটো সেই চেঞ্জটো দেখিবলৈ পাওঁ সেই বস্তুটো হয় আৰু অসমীয়া সমাজখনত আচলতে অসমৰ একদম মানে কেছটো অলপমান সুকীয়া হৈ যায় কাৰণ স্বাধীনতাৰ পিছৰ পৰাই অসমে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ল এটাটো পাৰ্টিশ্যনৰ কাৰণে আমাৰ মেইন ইণ্ডিয়াৰ লগত মানে গোটেই কানেকশ্যনটো আমাৰ ডিছৰাপ্ট হৈ গ'ল আমি অকল সেই শিলিগুৰি কৰিডৰ দিয়ে কানেক্ট হৈ আছোঁ গতিকে এটা পূৰা মানে আগতে যিমান সহজে আমি আজা কৰিব পাৰিছিলোঁ তাতে এটা ডিছৰাপশ্যন আহি গ'ল জিঅ'গ্ৰাফিকেলি অলপমান মানে আইচলেটেড হৈ যোৱাৰ নিচিনা হৈ গ'ল গতিকে তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিলে পাৰ্টিশ্যনৰ ফলত সেই মাইগ্ৰেশ্যন যোনটো হ'ল তাৰ কাৰণে আমাৰ ইকনমিত বহুত প্ৰেছাৰ পৰিলে গতিকে তেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহিলে তাৰোপৰি আমাৰ অসমখনত কিমান মানে বেলেগ বেলেগ ট্ৰাইব আছে বেলেগ বেলেগ মানে লেংগুৱেজ আছে মানে গোটেই কালচাৰেল ডাইভাৰ্চিটিটোও ইমান বেছি গতিকে তেনেকুৱা ধৰণৰ যিবিলাক চেলেঞ্জেছ অসমত আছে তাৰ কাৰণে অসমৰ ডেভেলপমেণ্টটো বাকী জেগাতকৈ অলপমান পিছ পৰি আছিলে তাৰোপৰি সেই মানে যোনখিনি মই ক'ম যে ৰিজনেলিজিমেই কওঁ বা সেই চেলেঞ্জেছবিলাকৰ কাৰণেই হওক ক'ৰবাত নহয় ক'ৰবাত এটা সময়ত সেই মানে ৰিজনেলিজিমটো বহুত ষ্ট্ৰং হৈ গ'ল যাৰ ফলত আমি মিলিটেঞ্চি দেখিবলৈ পালোঁ এটা সময়ত ইনচাৰ্জেঞ্চি বহুত বেছি আছিলে গতিকে সেইবিলাক কাৰণত আমাৰ অসমখন প্ৰায় 20-30 বছৰ পিছুৱাই গ'ল আৰু এতিয়া লাহে লাহে অলপমান পৰিস্থিতি ভাল হৈ আহিছে গতিকে অসমীয়া সমাজখনৰ কথা যদি কওঁ তেনেহ'লে এটা বস্তুৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ যে নিজক যদি আমি পাহৰি নাযাওঁ আমি কেৱল আনক অনুসৰণ কৰিবলৈ যাওঁতে যদি নিজক পাহৰি পেলাওঁ তেনেহ'লে আমাৰ কাৰণে অলপমান অসুবিধা হ'ব আমি আজি বুজি নাপালেও পিছত বুজি পাম যে আমাৰ কোনো অস্তিত্ব নোহোৱা হৈ যাব নিজক নাপাহৰাকৈ যদি আমি আনৰ ভালবিলাক আঁকোৱালি ল'বলৈ চেষ্টা কৰোঁ আৰু লাহে লাহে যদি আমি সেইবিলাকৰ পৰা ওলাই আহিব পাৰোঁ যেনেকৈ এটা সময়ত আছিলে যে মানে মানুহে কাম বন নকৰি সেই আবেলি সময়ত আড্ডা মাৰিয়ে কটাই দিছিলে বা ইমান কাম বনৰ প্ৰতি এয়াও নাছিলে এটা জাষ্ট চাকৰি এটাৰ কাৰণেই তেওঁলোকে ৰখি আছিলে নোহোৱালৈকে বেলেগ নিজে একো আৰম্ভ কৰা নাছিলে তেনেকৈ যদি থাকে তেনেহ'লে অসুবিধা আছে কিন্তু সেই মানসিকতাটো আজিকালি দেখিবলৈ পোৱা গৈছে যে সলনি হৈছে যে এটাটো ইনচাৰ্জেঞ্চি প্ৰব্লেমটো প্ৰায় মানে নোহোৱাই হৈছে এতিয়া দ্বিতীয়তে অসমৰ যুৱ প্ৰজন্মই আজিকালি অকল চাকৰিৰ কাৰণে ৰখি নাথাকি তেওঁলোকে নিজেও বহুতখিনি কাম কৰিছে মই মানে ফৰ এক্সাম্পল ইন দিছ কণ্টেক্স মই তোমাৰ কথাই কওঁ যে তুমি ইমান ধুনীয়াকৈ এইটো নিজৰ এটা মানে ইণ্টাৰেষ্টটোক তুমি এটা প্ৰফেশ্যন হিচাপে লৈ পেলাই তুমি যেনেকৈ আগবাঢ়িছা ডেট ইজ ৰিয়েলি এপ্ৰিচিয়েবল আগতে নকৰিলে হয় আগতে ৰখি থাকিলে হয় এই চাকৰিটো নাই চৰকাৰেতো চাকৰিয়ে নিদিয়ে লোকক ব্লেম দিয়াটো ইমান বহুত ইজি হয় কিন্তু বহুত অপৰচুনিটিটো আছে যোনখিনি আমি হয়তো ইগন'ৰ কৰি দিওঁ গতিকে এতিয়া অসমীয়া সমাজত দেখা গৈছে যে অলপমান লাহে লাহে তেওঁলোকে বুজি উঠিছে
যে কেনেকৈ আগবাঢ়িব পাৰি আৰু সেইটোত মই কওঁ যে ছ'চিয়েল মিডিয়াই হওক বা বেলেগ যোনটো আমাৰ ক'ব পাৰি যে যোনটো মানে এটা চেঞ্জ আহিছে গ্ল'বেলাইজেশ্যনেই হওক তাৰ ফলত সেই এৱেৰনেছটো আহিছে যে কেনেকুৱাকৈ চ'ৰ্চ অফ ইনকাম জেনেৰেট কৰিব পাৰি বা কেনেকৈ নিজকে ডেভেলপ কৰিব পাৰি গতিকে সেই দিশত অসমীয়া সমাজখন লাহে লাহে আগবাঢ়ি গৈছে আৰু এইটো খুব এটা মানে পজিটিভ যোগাত্মক দিশ বুলি ক'ব পাৰি গতিকে মই ক'ম যে আমাৰ অসমীয়া সমাজখন লাহে লাহে সেই আগতে যে অলপমান সেই অসম ইজ এ প্লেচ অফ লাহে লাহে বুলি কৈছিলে এতিয়া তাৰ পৰা হয়তো অলপমান ওলাই আহিবলৈ সক্ষম হৈছে দেখোঁ মই ছাত্ৰ ছাত্ৰীবিলাকো যেতিয়া দেখোঁ খুব চিনচিয়াৰ বিৰাট কষ্ট কৰে তেওঁলোকৰ মানে সেইটো দেখিও খুব গৌৰৱ অনুভৱ হয় যে এই 23, 24, 21, 22 বছৰীয়া ল'ৰা ছোৱালী তেওঁলোকে একদম দিন ৰাত এক কৰি তেওঁলোকে লাগি থাকে কিন্তু নিজৰ গ'লটোত আমাৰ সময়ত ইমান তেনেকুৱা নাছিলে এতিয়া কিন্তু হৈছে এপ্ৰ'চটো চেঞ্জ হৈ গৈছে দে আৰ ভেৰি চিনচিয়াৰ দে আৰ ভেৰি like serious about their life, sincere about their career and clear about আজিৰ তাৰিখত যিমানখিনি এডভান্সমেণ্ট হৈ আছে আমি আজি হয়তো এতিয়ালৈকে যিমানখিনি কথা পাতিলোঁ আমি বহুত প্ৰেক্টিকেল কথা পাতিবলৈ চেষ্টা কৰিলোঁ য'ত একচুৱেলি হৈ থকা বস্তুখিনিক আমি এটা মডাৰ্ণ ৱেত বা মডাৰ্ণ এপ্ৰ'চ এটাত চালোঁ ষ্টিল যদি মই ক'ব যাওঁ যে এনেকুৱা প্ৰচেছবিলাকত স্পিৰিচুৱেল এক্সপেক্টটোৱে কিমান হেল্প কৰে আপোনাৰ যদি নিজৰ এক্সাম্পল নিজৰ ক্ষেত্ৰততো স্পিৰিচুৱেলিজিমে মোক বহুত মানে হেল্প কৰে মই মোৰ ইণ্টাৰেষ্টটো আছে মই ভাবোঁ কথাবিলাক তেনেকৈ বহু ক্ষেত্ৰত ভাঙি পৰাৰ পৰা মানে বচাই যদি আমি অলপমান স্পিৰিচুৱেল হওঁ কথাবিলাক যদি আমি অলপমান ডিপলি ভাবি চাওঁ গতিকে স্পিৰিচুৱেলিজিমৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল এটা থাকে মই ভাবোঁ আৰু চবেই অলপমান কথাবিলাক স্পিৰিচুৱেলি ভাবিব লাগে বুজিব লাগে তেতিয়া আমাৰ ইম'শ্যনছবিলাকৰ ওপৰতো কণ্ট্ৰল থাকে আমাৰ যোনটো খং অভিমান সেই বস্তুবিলাক অলপমান নোহোৱা হয় আৰু বিশেষকৈ এই প্ৰিপেৰেশ্যনটোৰ ক্ষেত্ৰত সেই খং অভিমান পেচ সেইবিলাক মানে ডিষ্ট্ৰেকশ্যনে হয় কাৰণ মাইণ্ডটো ষ্টেবল থকাটো খুব দৰকাৰ এই গোটেই প্ৰিপেৰেশ্যনটোত আমি SPMত আমাৰ মানে কনচালটেণ্ট আছে আমাৰ তেনেকুৱা মেণ্টেল হেল্থ এক্সপাৰ্ট আছে তেওঁলোকে কাউন্সেলিং কৰে গতিকে এই গোটেই মানে প্ৰচেছটোত মেণ্টেল হেল্থটো খুব ইম্পৰ্টেণ্ট আৰু সেই মেণ্টেল হেল্থটো ঠিক ৰাখিবৰ কাৰণে আমি অলপমান নিজৰ ভিতৰখন চাব লাগিব মানে স্পিৰিচুৱেলি বস্তুবিলাক অলপমান চাবলৈ চেষ্টা কৰিব লাগিব উই ডোণ্ট হেভ টু বি ৰিলিজিয়াছ মই কোৱা নাই যে সদায় উঠি পেলাই পূজা কৰিব সেৱা কৰিব বা আই এম নট আস্কিং দেম টু বি ৰিলিজিয়াছ বাট স্পিৰিচুৱেল অলপমান হোৱাটো ভাল এতিয়ালৈকেতো আমি ষ্টুডেণ্টৰ কথা পাতিলোঁ অলপ শেষৰ ফালে আহিছোঁ মই এতিয়া অলপ মাৰ্কেটিঙৰ কথা আমি দেখা পাওঁ যে অসমত এটা ব্যৱসায় আৰম্ভ কৰিলে হওক বা মই আমাৰ ক্ষেত্ৰতো কওঁ যে বহুখিনি সময়ত মাৰ্কেটিং এছপেক্টটোত আমি বহুত পিছ পৰি থাকোঁ আৰু এখন চিনেমাৰ ক্ষেত্ৰতো যদি আমি চাওঁ তাতে নতুনত্ব নাই মাৰ্কেটিং এপ্ৰ'চত আপোনালোকৰ ক্ষেত্ৰত মই দেখিছোঁ যে মাৰ্কেটিঙৰ এপ্ৰ'চবিলাক খুব নতুন হয় যদি ছ'চিয়েল মিডিয়াও ইউজ কৰি আছে অফলাইনতো আপোনালোকে তেনেকুৱাই ইকুৱেলি আচলতে সিমানখিনি এফৰ্টছ দি আছে এইখিনি কথা যদি অলপমান বুজাই দিয়ে এজন অসমীয়া যুৱক তেওঁ ব্যৱসায় এটা আৰম্ভ কৰিছে এণ্ড দেন তাতে এনেকুৱা কিছুমান মাৰ্কেটিং টেকটিক্স আনি আছে যিখিনি হয়তো অসমত আমি ইয়াৰ আগত দেখা নাছিলোঁ কেনেকৈ এই বস্তুবিলাক ক্লিক হোৱা আৰম্ভ হ'ল আপোনাৰ অধ্যয়নৰ চ'ৰ্চেছবিলাক আচলতে প্ৰথমে এটা কথা মই কওঁ যে যোনটো আমাৰ মাৰ্কেটিং এছপেক্ট আছে মই তাৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় মই একাডেমিক্সৰ লগত আমি যিহেতু 4জন আছোঁ আমি নিজৰ মাজত ভগাই লৈছোঁ গতিকে মই একদম প্ৰত্যক্ষভাৱে মাৰ্কেটিঙৰ লগত মই জড়িত নহয় কিন্তু আৰম্ভণিৰ পৰাই এটা বস্তুত আমি মানে বিশ্বাস ৰাখিছিলোঁ যে যেতিয়া মানে মই এডুকেশ্যন বুলিয়ে নহয় মই এটা জেনেৰেল চেন্সত মই যদি কওঁ ছাপ'জ কোনোবাই এটা প্ৰডাক্ট বনাই আছে সেই প্ৰডাক্টটো বিক্ৰী কৰিব বিচাৰে তেতিয়া প্ৰথম যিটো মানে আটাইতকৈ জৰুৰী যিটো হ'ব সেইটো হৈছে যে সেই প্ৰডাক্টটোৰ ওপৰত কাম কৰাটো কাৰণ আমি আজি 10খন হোৰ্ডিং লগাই পেলাই 1000জন ষ্টুডেণ্টক ছাপ'জ লৈ আহিলোঁ আৰু তাৰপিছত যদি আমি ছাৰ্ভিচটো দিব নোৱাৰোঁ সেই 1000জনে কিন্তু আমাৰ উল্টাটো আমাৰ বিষয়ে মানে নেগেটিভ কথা ক'ব গতিকে সেই 1000ক আমি লৈ অনাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ ড্ৰবেক হৈ যাব যে কিয় আনিলোঁ 1000জনক হয় নাই গতিকে 10খন হোৰ্ডিং লগাবৰ কাৰণে প্ৰথমতে সেই বিশ্বাসটো আহিব লাগিব
যে সেই 10খন হোৰ্ডিং চাই যদি 1000জন আহে সেই 1000জন ছেটিছফাই হ'ব লাগিব তেতিয়াহে সেই 1000জনে আন 10জনক ক'ব যে নাই মই গ'লোঁ মই ভাল ফল পালোঁ এতিয়া SPMৰ হোৰ্ডিং যেতিয়া থাকে বহুতে ভাবে যে হোৰ্ডিং লগাই পেলাই হৈ যাব তেওঁলোকে প্ৰডাক্টটোৰ ওপৰত কাম নকৰি যদি অকল হোৰ্ডিং বনাই দিয়ে সেই 1000জন আহি পেলাই যেতিয়া তেওঁলোকে বিচৰা ধৰণে বস্তুবিলাক নাপাব ক্লাছ নহ'লে কমপ্লিট নহ'লে তেতিয়া কিন্তু সেই হোৰ্ডিঙে আমাৰ বিপৰীতে কাম কৰিবলৈ আৰম্ভ কৰিব গতিকে প্ৰথমৰ পৰা প্ৰথমতে কাম কৰিবলৈ আমি আৰম্ভ কৰিলোঁ যে আমি নিষ্ঠা সহকাৰে আমাৰ কামটো কৰি যাব লাগিব আজি 5 বছৰ 6 বছৰ হৈ গ'ল তথাপিও মই দিনত 3-4টা ক্লাছ লৈ আছোঁ আমাৰ বাকী দুজনেও লৈ আছে এনেকুৱা নহয় যে আজি আমাৰ লগত 18-19জন আৰু ফেকাল্টি আহি জড়িত হৈছে তাৰমানে এইটো নহয় যে আমি ওলাই আহিম কাৰণ আমি এনচিয়ৰ কৰিব লাগিব ন ষ্টুডেণ্টখিনিয়ে যাতে গোটেই বস্তুখিনি পাই থাকে ধুনীয়াকৈ গতিকে সেইটোৰ ওপৰত গুৰুত্ব দিয়াটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটোৱে যেতিয়া এজন মানুহ আমাৰ ওচৰত আহি পাই পেলাই তেওঁ যেতিয়া ভাল পায় আন 10জনক ক'ব তাতকৈ ডাঙৰ আৰু মাৰ্কেটিং নাই নহয় কাৰণ আমিতো ক'বই পাৰোঁ মোক আজি সুধিলে ময়ো ক'ম যে SPM বহুত ভাল কিন্তু মইতো কমেই মোৰ হয় কিন্তু বেলেগে যেতিয়া মোক ভাল বুলি ক'ব SPM ভাল বুলি ক'ব সেইটোহে বেছি বিশ্বাসযোগ্য হ'ব আৰু সেইটোৰ তেতিয়াহে হ'ব যেতিয়া আমি জেনুইনলি কিবা এটা কৰিবলৈ চেষ্টা কৰিম গতিকে এনেও যিকোনো বিজনেছৰ ক্ষেত্ৰতে দেখা যায় যে এটা খুব এক্সপাৰ্ট এডভাইচ এইটোৱেই থাকে যে ইউ ট্ৰাই টু ছল্ভ দ্য প্ৰব্লেম মানুহৰ প্ৰব্লেমটো ছল্ভ হ'ব লাগে তেতিয়া এটা বিজনেছ ছাকচেছফুল হৈ যায় মানুহে কিবা এটা পাব লাগে তাৰ পৰা আদাৰৱাইজটো আমি এনেই মাৰ্কেটিং কৰি লাভ নহ'ব ঠিক আছে আৰু বাকী আমাৰ যোনে মানে মাৰ্কেটিঙৰ লগত মই প্ৰত্যক্ষভাৱে যেনেকৈ ক'লোঁ যে মই জড়িত নহয় গতিকে মই একদম ডিটেইলছততো মই ক'ব নোৱাৰিম কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয়তো SPMে বুজি পায় যে ষ্টুডেণ্টে কি বিচাৰে বা ষ্টুডেণ্টে কিহৰ লগত কানেক্ট কৰিব পাৰে গতিকে সেইটোৱে হয়তো আমাক কিছু পৰিমাণে সহায় কৰে আৰু ষ্টুডেণ্টৰ হয়তো সেই আস্থাটো আছে তেওঁলোকে SPM বুলি ক'লে তেওঁলোকৰ মাইণ্ডত নেগেটিভটো নাহে তেওঁলোকে হয়তো এটা পজিটিভ মাইণ্ডছেটেৰেই SPMক চায় আৰু তাৰ কাৰণে হয়তো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত শুনিছে SPMৰ ষ্টুডেণ্টৰ পৰা যে নাই তাতে গ'লোঁ হয়তো তেওঁলোক ভালেই পোৱা বুলি হয়তো তেওঁলোকে শুনিছে সেইকাৰণে তেওঁলোকে SPMক লৈ পেলাই এটা নেগেটিভ হেৰি এটা নাথাকে দৃষ্টিভংগী এটা নাথাকে that helps কিন্তু আপুনি ভাবিছিল নে 5 বছৰ 6 বছৰ পৰা আগত যেতিয়া আৰম্ভ কৰিছিল যে এনেকৈ মাৰ্কেট মনোপলি এটা লৈ ল'ব মানে সেইটো মানে সেইটো মনোপলি বুলি মই নকওঁ আছে বহুতে কৰি আছে চেষ্টা কৰি আছে আৰু হয়তো আমাৰ দৰে আৰু বহুতেও ভাল কাম কৰি আছে মই নকওঁ কিন্তু বিশ্বাস আছিলে যে যদি আমি ভালকৈ পঢ়াই থাকোঁ ষ্টুডেণ্টখিনিৰ যদি সঁচা অৰ্থত ইয়াৰ দ্বাৰা উপকৃত হয় তেনেহ'লেতো আহিবই কাৰো লগত যদি একো বেয়া নহয় কাৰো লগত যদি একো মানে তেওঁলোকক মাতি আনি পেলাই যদি আমি মানে তেওঁলোকক পঢ়াব নোৱাৰোঁ তেতিয়াহ'লে আমি যিমান যি কৰিলেও আমাৰ ওচৰত ষ্টুডেণ্ট নাহে আমাক বিশ্বাস নকৰে কিন্তু যদি ষ্টুডেণ্টখিনিয়ে অহাৰ পিছত তেওঁলোকক যেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট লাগে এই পৰীক্ষাটোৰ প্ৰস্তুতি চলাবৰ কাৰণে যি এটা ইক'ছিষ্টেমৰ দৰকাৰ সেইটো যদি আমি দিব পাৰোঁ তেওঁলোকৰ সকলো সমস্যা যদি আমি সমাধান কৰিব পাৰোঁ পঢ়ুৱাখিনি যদি তেওঁলোকৰ কাৰণে আমি ইণ্টাৰেষ্টিং কৰিব পাৰোঁ তেওঁলোকৰ যদি এটেনশ্যনটো আমি ড্ৰ কৰিব পাৰোঁ বা তেওঁলোকক বস্তুখিনি বুজোৱাত চিম্পলকৈ বস্তুবিলাক বুজাই দিব পাৰোঁ তেতিয়াতো ষ্টুডেণ্টে আহিবই গতিকে আমাৰ সেইটো বিশ্বাস আছিলে যে আমি যিটো কৰি আছোঁ সেইটো যদি আমি বেষ্ট অফ দ্য বেষ্ট দিবলৈ চেষ্টা কৰোঁ তেনেহ'লে অবভিয়াছলি ইট উইল বি ছাকচেছফুল গতিকে সেইটো লক্ষ্য আগত ৰাখিয়ে কৰিছিলোঁ আৰু এতিয়াও সেইটোৱে চেষ্টা অব্যাহত ৰাখিছোঁ যে যি নহওক ষ্টুডেণ্টখিনিৰ ৰিকুৱাৰমেণ্টটো ফুলফিল হ'ব লাগে আমি এতিয়াও আমাৰ যেতিয়া মিটিং হয় আমি সদায় এইটোৱে ভাবোঁ যে আৰু কি কৰিলে বেটাৰ হ'ব উদাহৰণস্বৰূপে এতিয়া আমি মানে এটা মেণ্টাৰশ্বিপটো যেনেকৈ কৰি দিলোঁ যে ষ্টুডেণ্টে নাই বহুত ষ্টুডেণ্ট আছে বহুতে কথা পাতিব বিচাৰে মানে বা গাইডেঞ্চ বা এক্সাম প্ৰিপাৰেশ্যন ৰিলেটেড বহুত বস্তু থাকে যে নাই মোৰ ৰিভিজন হোৱা নাই কনচিষ্টেঞ্চি হোৱা নাই মনত ৰাখিব পৰা নাই ৰুটিনটো বনাব পৰা নাই তেনেকুৱা ধৰণৰো বহুত বস্তু থাকে তাৰ কাৰণে আমি পূৰা এটা মেণ্টাৰশ্বিপ
এটা পুৰা প্ৰগ্ৰেম আছে যেতিয়াই বিচাৰে তেতিয়াই ষ্টুডেণ্টে ডাইৰেক্ট তাতে এটা লিংক থাকে সেই লিংকত এপইণ্টমেণ্ট ল'ব পাৰে মেণ্টৰৰ লগত ডাইৰেক্ট কনচাল্ট কৰিব পাৰে গতিকে ডেটছ এ ভেৰি নিউ থিং ক্লাছত আমাৰ লগত পঢ়া ৰিলেটেড ডিছকাশ্যনটো হ'লে এইটো টপিক এইটো বুজি পোৱা নাই এইটো টপিক এইটো বুজি পোৱা নাই তাৰ উপৰি প্ৰিপেৰেশ্যন ৰিলেটেড বহুত থাকে যে মোৰ ঘৰত এনেকুৱা হ'ল মোৰ অলপমান মনটো বেয়া তেনেকুৱা ক্ষেত্ৰতো ডাইৰেক্ট কমিউনিকেশ্যন গতিকে সেইটো এটা নতুন বস্তু বাকী লাইব্ৰেৰিয়ানো আজিকালিতো থাকেই বাৰু সেইবিলাকতো আছেই আৰু তাৰ লগতে আমাৰ এতিয়া কেনেকুৱা হয় যে যোনখিনি আমাৰ ক্লাছত থাকে ক্লাছত পঢ়ুৱা থাকে সেই ক্লাছত পঢ়ুৱাখিনিৰ উপৰিও আকৌ ৰেকৰ্ডেড কিছুমান ভিডিঅ' আমি দি দিওঁ যাতে আৰু তেওঁলোকে চাব পাৰে তাৰ উপৰি এনচাৰ ৰাইটিংটো আমাৰ এটা খুব ধুনীয়া ছিষ্টেমত চলি থাকে যে অনলাইন ষ্টুডেণ্টছেও এনচাৰ লিখি পেলাই এপতে আপলোড কৰি দিব পাৰে এপতে আকৌ সেইটো ইভালুৱেট হৈ পেলাই তেওঁলোকে পাই যায় গতিকে যিমান পাৰি আমি প্ৰচেছটো তেওঁলোকৰ কাৰণে কনভেনিয়েণ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আই থিংক ডেটছ দ্য বেষ্ট ৱে টু মাৰ্কেট কাৰণ তেতিয়াই যদি আমি আমাৰ যিসকল আমাৰ ওচৰলৈ আহিছে তেওঁলোকৰ ৰিকুৱাৰমেণ্টটো বুজি পেলাই যদি সেইখিনি ফুলফিল কৰিব পাৰোঁ বা তেওঁলোকক প্ৰয়োজনীয়খিনি যদি আমি প্ৰভাইড কৰিব পাৰোঁ তেনেহ'লে নিশ্চয় তেওঁলোকে আমাৰ ওপৰত বিশ্বাস ৰাখিব আৰু আনে সুধিলেও তেওঁলোকে কিয়নো বেয়াটো ক'ব যদি তেওঁলোকে বেয়া পোৱা নাই তেতিয়াতো ভালেই ক'ব মানে মই এইটো সোধা মূল কাৰণটো এইটোৱে আছিল যে আমাৰ ইয়াতে মাৰ্কেটিংটোক অলপ আমি নিগেটিভলি চাওঁ এটা সেনেকুৱা এটা মাইণ্ডছেট বা এপ্ৰ'চ এটা মই বহুতৰ মনত দেখিছোঁ আছে মাৰ্কেটিং কৰি দিয়াৰ লগে লগে মানে এনেকুৱা দিয়ে যে দালিখনত নিমখ নাই কিন্তু চিঞৰি আছে দালি মাৰ্কেটিংটো তুমি বাৰু মাৰ্কেটিঙে মানুহে বিজনেছ শব্দটো নেগেটিভ চেন্সত লৈ ল'ব এক্সেক্টলি মানে পইচা যদি মই বনোৱাই নাই বিজনেছটো কিয় কৰিম সেইটো এটা খুব এটা ডাঙৰ এটা প্ৰব্লেম কিন্তু হয় এক্সেক্টলি এতিয়া ছাপ'জ ইউ এক্সপেক্ট যে এজন ছাপ'জ যিকোনো এখন স্কুলৰ ধৰা এখন স্কুল এখন আছে এজন তুমি ভাবা যে ষ্টুডেণ্টখিনিয়ে তাতে আটাইতকৈ বেছি তেওঁলোকে মানে বহুত ভাল তেওঁলোকে ফেচিলিটি দিব বিচাৰে স্কুল এখনত ছাপ'জ কিন্তু যিজন টিচাৰ আছে টিচাৰজনক ছাপ'জ বহুত এটা কম এটা দৰমহা দিব বুলি ফিক্স কৰিলে তেতিয়া সেই কম দৰমহাৰ কাৰণে ভাল মানুহ এজন আহিব জানো ভাল মানুহ ইন দ্য চেন্স যোনে লাইফত কিবা এচিভ কৰিব বিচাৰে যোনে নিজৰ গ্ৰ' হোৱাটো বিচাৰে তেওঁতো নাহিব ন গতিকে আমি যদি কওঁ যে নাই তেওঁ আৰু পইচা বিচাৰে তেওঁ পইচা লোভি সেইটোতো নহয় ন এজন মানুহে এটা ভাল লাইফ এটা তেওঁ বিচাৰিব পাৰে গতিকে এই বিজনেছৰ ক্ষেত্ৰতো বস্তুটো কেনেকুৱাকৈ কৈ দিয়ে যেতিয়া কোনোবাই নিজৰ লাইফষ্টাইলটো ইম্প্ৰুভ কৰিবৰ কাৰণে কিবা এটা কৰে বিজনেছেই হওক বা কিবা এটা কৰক মানুহে সেইটোক সহজে একচেপ্ট নকৰে সেইটো এটা কিন্তু ডাঙৰ প্ৰব্লেম হয় আজি মানুহে সুবিধা গোটেইখিনি এক্সপেক্ট কৰি তাৰপিছত যদি পইচা দিবলৈ বেয়া পায় তেতিয়াতো সেইটোতো ইটছ নট ফেয়াৰ মানে আৰু SPMে সেই কথাটো বহুতবাৰ শুনিছে বহুতে সেইবোৰ কৈও তেনেকৈ কিন্তু এটা কথা মই ৰাতি ক'ব পাৰোঁ যে SPMৰ ষ্টুডেণ্টে কিন্তু কেতিয়াও নকয় কাৰণ SPMৰ ষ্টুডেণ্টে ভালকৈ জানে যে SPMে কি কৰি আছে কিন্তু বহুতে হয়তো ভাবিব পাৰে যে বিজনেছ হয় বা এয়া কৰিছে তেনেকুৱা ময়ো শুনিবলৈ পাওঁ মই ইগন'ৰ কৰোঁ কাৰণ মোৰ কাৰণে মোৰ ষ্টুডেণ্টখিনিয়ে মোৰ কথা কি ভাবি আছে বা তেওঁলোকে কি কৈ আছে সেইটো মোৰ কাৰণে বেছি জৰুৰী আৰু ষ্টুডেণ্টখিনি মই ভাবোঁ যে তেওঁলোকে কেতিয়াও SPMৰ কথা তেনেকৈ নাভাবে কিন্তু সেই মানসিকতাটো সলনি হোৱাৰ সময় আহিছে মানে যি ধৰণে আমাৰ এটা ষ্টাৰ্টআপৰ গ্ৰ'থটো হৈ আছে আমি দেখিছোঁ যে আজিকালি ষ্টাৰ্টআপছ বহুত হৈ আছে আৰম্ভণি হৈছে কাৰণে মে বি চবেই ভাল পাই আছে এবাৰ যদি ষ্টাৰ্টআপে টকা বনোৱা আৰম্ভ কৰে এইখিনি চাগে তেওঁলোকেও শুনিব পাৰে মানে এইটো এটা ট্ৰেণ্ড আমি নোট কৰি আছোঁ আমি সদায় ফেইলাৰকে বেছি মানে গ্ল'ৰিফাই কৰি একজেক্টলি সেইটো বস্তু কিন্তু অলপমান হৈ যায় মানে যেতিয়া আমি কিবা এটা কাৰোবাৰ দুখ লগা কিবা এটা দি দিওঁ ন সেইটো চাবা মানে ছ'চিয়েল মিডিয়াটো দেখা যায় ভিউজ বহুত বাঢ়ি যায় কিয় নাজানো মানুহে নেগেটিভ সহানুভূতি দি ভাল পায় কিছুমান মানুহ মানে সহানুভূতি যদি দিব পাৰে বা ক'ৰবাত নহয় ক'ৰবাত মানুহে সেই বস্তুবিলাককে বেছি মানে ফ'ল' কৰা দেখা পোৱা যায় ছাকচেছ ষ্টৰিবিলাক বহুত বেছি মানে সেয়া নহয়গৈ গতিকে সেইটো লাহে লাহে হয়তো সলনি হ'ব তুমি যেনেকৈ ক'লা যে ষ্টাৰ্টআপবিলাক এতিয়া হৈছে হয়তো যেতিয়া ছাকচেছফুল হৈ যাব তেতিয়া হয়তো উল্টাটো হ'বও পাৰে মানুহে ষ্ট্ৰাগলটো চাই পেলাই ভাল পায় ছাকচেছফুল হৈ যোৱাৰ পিছত ছাকচেছ হৈ গ'ল এতিয়া আমি মানুহবোৰ অদ্ভুত ধৰণৰ হয় সেইটো হয় সেইটো খুব ভাল কথা তুমি ক'লা সেইটো হয় আজি কথা পাতি বিৰাট ভাল লাগিল
আৰু আই হোপ আমি বহুত বেলেগ বেলেগ ডিমেনশ্যন টাচ কৰিব পাৰিলোঁ আই গেছ আপোনাৰ কেনেকুৱা লাগিল খুব ভাল লাগিলে কেনেকৈ সময় গ'ল গমেই নাপালোঁ ধুনীয়াকৈ কথা পাতি গৈ থাকিলোঁ বহুত কথা পাতিলোঁ ভাল লাগিলে চ' আই হোপ ছাৰ আমি লগ পাম আকৌ চিয়'ৰ আৰু আপোনালোককো ছাকচেছ মই উইচ কৰিছোঁ যে হওক কিয়নো এনেকুৱা বিজনেছ এক্সাম্পল মোৰ পাৰ্চপেক্টিভেদি কৈছোঁ মই অডিয়েঞ্চ পাৰ্চপেক্টিভ দি কোৱা নাই যদি মই ষ্টুডেণ্ট হ'লোঁ হয়তো মোৰ এপ্ৰ'চটো বেলেগ হ'ল হয় কিন্তু ষ্টুডেণ্ট নোহোৱাৰ কাৰণে যদি মই এজন লেমেন হিচাপে চাওঁ মোৰ এপ্ৰ'চটো বেলেগ অসমত হয়তো এনেকুৱা বহুত অপৰচুনিটিজ আছে ৰিচ'ৰ্চেছ আছে যিখিনি আমি ইউজ কৰিব পৰা নাই আৰু বহুখিনি ক্ষেত্ৰত সেই ৰিচ'ৰ্চেছ ইউজ কৰিবলৈ আমিও সহায় নাপাওঁ তেনেকুৱা এটা সময়ত আপোনালোকে যেনেকৈ মেণ্টাৰশ্বিপ ষ্টুডেণ্টক দি আছে মই আশা কৰোঁ বিজনেছৰ ক্ষেত্ৰতো আপোনালোকে দিব চ' থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে ছাৰ আৰু শেষত কিবা ক'ব খুজিব নাই সেইটোৱে খুব ভাল লাগিলে আৰু আশা কৰিছোঁ এনেকৈয়ে আৰু কাম কৰি যাব পাৰিম ঠিক আছে বহুত আছে পৰিকল্পনা বেলেগ বেলেগ মনত শিক্ষাৰ ক্ষেত্ৰখনতে আৰু যদি কৰিব পাৰোঁ গতিকে সেয়াই কৰি যাম আকৌ নিশ্চয় লগ পাম থেংক ইউ ছ' মাছ ছাৰ আজি পডকাষ্ট আমি ইয়াতে সামৰিম আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে এই খণ্ডটো চাই শুনি ভাল পালে এই খণ্ডটোৰ পিছত নাজানো বহুখিনি সময়ত আচলতে বহুখিনি চিন্তাধাৰা ক্লিয়াৰ হ'ল এটা ক্লেৰিটি আহিল যে প্ৰকৃততে এটা প্ৰচেছতে আচল লক্ষ্যস্থানটো পোৱা সেই প্ৰাপ্তিটো লুকাই থাকে কেৱল মাত্ৰ এটা গ'ল এচিভ কৰাৰ পিছত এটা লক্ষ্যস্থানত গৈ পোৱাৰ পাছত সেই যে প্ৰাপ্তিটো পাম তাৰে কোনো নিৰ্ধাৰিত কথা নাই কিন্তু সেই প্ৰকল্পটোৰ ওচৰত যাবলৈ সেই পৰিকল্পনাখিনি সেই পৰিশ্ৰমখিনিয়ে আচলতে সেই প্ৰাপ্তিটো যে দিব পাৰে এই খণ্ডত এটা কথাত আচলতে আমি আশা এটা কৰিব পৰা হৈছোঁ বা এই কথাটো আমি বুজি পাইছোঁ যদি এই খণ্ডটো চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব কোনখিনি কথা আপোনালোকক বেছি আকৰ্ষিত কৰিলে আপোনালোকৰ মতামতো জনাব পাৰে লগতে যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট তৈয়াৰ কৰিবলৈ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে এই গোটেই কথাখিনি শুনাৰ বাবে ধন্যবাদ